এনাৰ্জি ভিতৰলৈ সোমাই আহে আৰু প্ৰত্যেকটো নিশাহৰ লগে লগে মূৰৰ পৰা ভৰি তলুৱাইদি কলা কলা ধোঁৱা হৈ যিমানবোৰ তনাৱ চিন্তা দুখ কষ্ট এংজাইটি ভয় চিন্তা বেমাৰ সকলোখিনি কলা কলা ধোঁৱা হৈ বাহিৰলৈ ওলাই যায় ঠিক এই আপুনি সদায় উশাহ লৈ আছে কিন্তু গম নোপোৱাকে লৈ আছিল আৰু আজিৰ পৰা সদায় সজাগ হৈ উশাহ ল'ব পাৰিব যে আপুনি লোৱা প্ৰত্যেকটো উশাহৰ লগত অধিককৈ পজিটিভ এনাৰ্জি ভিতৰলৈ যায় আৰু সেই পজিটিভ এনাৰ্জি ভিতৰলৈ যাওঁতে যে আমি দুশ্চিন্তা কৰি থাকো দুখ কষ্ট চিন্তা সমস্যাক ভাবি থাকো তেতিয়া আমাৰ ভিতৰত যোৱা উশাহখিনিয়ে আমাক প্ৰচুৰ পৰিমাণে ছাপ্লিমেণ্ট নিদিয়ে অৰ্থাৎ যিমান হাওঁফাওঁটোক উশাহ লাগে হাওঁফাওঁটোৱে সিমান উশাহ নাপায় তেনেকে আমাৰ জীৱনৰ আয়ুস ৰেখাটো আমি কমাই পেলাওঁ কাৰণ চিন্তা কৰি কৰি যেতিয়া উশাহ লওঁ সেই উশাহটো খুব চুটি হয় কেতিয়াবা খুব টেনচনত ঘন হয় আৰু কেতিয়াবা খুব দীঘলীয়া হুমুনিয়াহ কাহো আৰু হুমুনিয়াহটোত তেতিয়া কাহো যেতিয়া আমাৰ ভিতৰত বহুত চিন্তা আৰু ভাগৰ থাকে তেতিয়া হুমুনিয়াহ ৰূপত উশাহটো বাহিৰলৈ বহুতকে ওলাই আহে গতিকে আমি যেতিয়া পজিটিভ চিন্তাৰে উশাহ ল'ম যে আমি প্ৰত্যেকটো উশাহৰ লগত ইনহেল কৰিছো প্ৰচুৰ অক্সিজেন পজিটিভ এনাৰ্জি আৰু প্ৰত্যেকটো নিশাহৰ লগত এৰি দিছো বাহিৰলৈ সমস্ত বেমাৰ দুখ চিন্তা বিষ যত দুশ্চিন্তাবোৰ ভিতৰত আছে সকলো মই ৰিলিজ কৰি দিছো যিবোৰ আমাক প্ৰয়োজন নাই কেৱল চকুহাল বন্ধ ৰাখক আপোনাৰ নাকেদি লোৱা উশাহক আপুনি অবজাৰ্ভ কৰক অৰ্থাৎ কেনেকে আপুনি উশাহ লৈ আছে আজিলৈকে আপুনি গম নেপায় আপোনাৰ নাকটোৱে উশাহ লয় গতিকে আপুনি এতিয়া বাহিৰৰ সকলো চিন্তাবোৰ দূৰলৈ ঠেলি দিয়ক বাহিৰৰ শব্দ কাৰোবাৰ কথোপকথন খোজ ফেনৰ শব্দ চব বাদ দিয়ক কেৱল চকু বন্ধ কৰি নাকটোক অবজাৰ্ভ কৰক যে আপোনাৰ নাকটোৱে কেনেকে উশাহ লয় আৰু উশাহটো ভিতৰত গৈ ক'তকৈ খুন্দা মাৰে কেনেকে নিশাহটো ওলাই যাওঁতে আমাৰ ভৰিৰ তলু আদি কম্পন হৈ ওলাই যায় তাক ফিল কৰক আৰু উশাহটো লোৱাৰ লগে লগে আমাৰ পেটটো কেনেকে ফুলি আহে নাভি মণ্ডলৰ পৰা অৰ্থাৎ আমাৰ হাওঁফাওঁলৈ অক্সিজেন সৰবৰাহ আৰম্ভ হয় আৰু প্ৰত্যেকটো নিশাহৰ লগত আমাৰ ভিতৰৰ আননেচেচেৰী যিবোৰ চিন্তা ভাৱনা বেমাৰ অদৰকাৰী কাৰ্বন ডাই অক্সাইড একদম মূৰৰ পৰা ভৰি তলুৱা দি বাহিৰলৈ ওলাই যায় কেৱল নাকেদি লোৱা উশাহক অবজাৰ্ভ কৰক উশাহ লওক আৰু উশাহটো এৰি দিয়ক কেৱল শ্বাস আৰু প্ৰশ্বাসক আমি অবজাৰ্ভ কৰাই ধ্যান বা মেডিটেশ্যন আমাৰ এই মেডিটেশ্যনত কোনো চান্টিং নাই কোনো গুৰুক আহ্বান কৰিব নালাগে কোনো দেৱ দেৱীক খুজিব নালাগে কেৱল নেচাৰেল শ্বাস আৰু প্ৰশ্বাস যিটো আমি জন্মৰ দিনাৰ পৰাই লৈ আহিছো তাক কেৱল অবজাৰ্ভ কৰি কিছু সময় উশাহৰ লগত লগ লাগি থকা হয় এই মেডিটেশ্যনটোৰ নাম আনাপানাসতি মেডিটেশ্যন বা ধ্যান আনা মানে ভিতৰলৈ সোমাই অহা আপনা মানে বাহিৰলৈ ওলাই যোৱা সতি মানে তুমি তোমাৰ উশাহ আৰু নিশাহৰ লগত এক লগ হৈ থাকা আৰু এই উশাহ নিশাহৰ আনাপানাসতি ধ্যানেই বিশ্বৰ অৰ্থাৎ পৃথিৱীৰ বৃহত্তম আৰু আচল নাম্বাৰ 1 ধ্যান হয় আৰু এই ধ্যানৰ যোগেদি আপুনি জীৱনত আপোনাক নতুন ৰূপত ঘূৰাই পাব ব্ৰহ্মাণ্ডৰ শক্তিৰ লগত আপুনি কানেক্টেড হ'ব পাৰিব আপোনাৰ কনচেন্ট্ৰেট পাৱাৰ আপোনাৰ চিন্তা শক্তি বৃদ্ধি পাব আপোনাৰ একাগ্ৰতা ধৈৰ্য কিছু সময় একান্ত মনে নিজৰ লগত থকা বা বহি থকাৰ সময়খিনি
বৃদ্ধি পাবলৈ ল'ব। অকল সেয়াই নহয়, আপোনাৰ জীৱনত যিমান দুশ্চিন্তা, দুখ, কষ্ট, বেমাৰ, সমস্যা, যিমানবোৰে আমাক জুমুৰি দি থাকে, সেই সকলো ধ্যানৰ লগে লগে শেষ হৈ যাবলৈ আৰম্ভ কৰিব। অদৰকাৰী চিন্তাবোৰে আমাক যেনেকে জুমুৰি দি ধৰে, অনবৰত ভবাই থাকে, সেই সকলো চিন্তা ধ্যানৰ সময়ত খুব বেছিকে আমাৰ জীৱনলৈ আহে। অৰ্থাৎ ধ্যান কৰাৰ সময়ত চিন্তাবোৰে আমাক বহুত কষ্ট দিয়ে। ইটো আহিব, সিটো আহিব, ইটো আহিব, সিটো আহিব, কিন্তু সেই চিন্তাবোৰৰ লগত আপুনি বিজি নহব। তাৰ পাছে পাছে মনটো লগাই নাৰাখিব। সেইবোৰ আহিছে, ওলাই যাব। কেৱল মনটো বাৰে বাৰে ঘূৰাই আনিব নিজৰ চাহ আৰু প্ৰশ্বাসলৈ, নাকটোৰ ওচৰলৈ। কেৱল উশাহ নিশাহ আৰু আপুনি এক হৈ আছে। আৰু যিমানবোৰ চিন্তা ভাৱনা আপোনাৰ ওচৰত জুমুৰি দি ধৰে, সেইবোৰ একচুৱেলি আপোনাৰ জীৱনত নাহে। ভিতৰত ইমান দিনে সোমাই থকা চিন্তা আৰু দুখবোৰ, কষ্ট আৰু কথা বাৰ্তাবোৰ ওলাই যায়। অৰ্থাৎ ধ্যানৰ লগে লগে আৰম্ভ হয় নতুন নতুন প্ৰচেছিং, যিবোৰ অট'মেটিক প্ৰক্ৰিয়াত আপোনাৰ মাইণ্ডৰ পৰা ডিলিট হৈ বাহিৰলৈ ওলাই যায়। আৰু দুদিনমান যদি এনেকে আপুনি ধ্যান কৰিব, এই চিন্তাবোৰ আৰু লাহে লাহে কমি আহিব। আৰু এটা সময়ত দেখিব আপুনি একদম চিন্তা শূন্য হৈ গৈছে। বহিলে কোনো চিন্তা আপোনাৰ মনত নাহে। অৰ্থাৎ আপুনি প্ৰেজেণ্ট মমেণ্টত, বৰ্তমান সময়ত জীব পাৰিব। না ভূত, না ভৱিষ্যত, না পাষ্ট, না ফিউচাৰ, তাক আপুনি চিন্তা কৰিব নালাগিব। অৰ্থাৎ মনে চিন্তা নকৰিব। বৰ্তমানত জীয়াই থকাটোৱেই মানুহৰ আচল জীৱন। আমি ভাবি থাকো কালি কি হৈছিল, কালি মোক এনেকে কৈছিল, কালি মোৰ এইটো হৈছিল, কালি সেইটো হৈছিল। আমি সেই কথাখিনিকে মানুহৰ লগত পাগলি থাকো। কি হৈছিল সেইখিনি আমি বাৰে বাৰে ৰিপিট কৰি থাকো। অৰ্থাৎ তাক আমন্ত্ৰণ দি থাকো। যিখিনি জীৱনত আপোনাৰ আহিছিল সেইখিনি ওলাই গ'ল। তাক লৈ আপুনি গ্ৰেটিটিউড কৰক, ধন্যবাদ কৰক, যে মোৰ সমস্যাটো আহিল আৰু ওলাই গ'ল, ধন্যবাদ। কেৱল আজিৰটো অনুভৱ কৰক, এই মুহূৰ্তত থাকক। কাইলে কি হব বা আৰু এঘণ্টাৰ পিছত কি হব আপুনিও নাজানে, কোনেও নাজানে। তাক লৈ চিন্তা কৰি জীৱনৰ সময়খিনিক নষ্ট নকৰিব। কাইলৈ কি হব, এই বেমাৰটো কি হব, এই বেমাৰটোৰ পৰা এনেকুৱা হব নেকি, মোৰ ল'ৰা ছোৱালীৰ কি হব, মোৰ ঘৰখন কি হব, মোৰ সা সম্পত্তি কোনে চাব, এইবোৰ চিন্তাই আমাৰ জীৱনটোক মায়ামোহৰ মাজত আবদ্ধ কৰি ৰাখে। যাৰ কাৰণে আমি কেৱল হুমুনিয়াহ কাঢ়ি থাকিব লাগে। বিষ, বেদনা, দুখ, কষ্ট, বেমাৰ সকলোৰে লগত মোকাবিলা কৰিব লগা হয়। কাৰণ আমাৰ জীৱনত অহা বেমাৰবোৰো আমাৰ চিন্তাৰে একোটা ফল হয়। কোনো বেমাৰ ঈশ্বৰে আমাক চাপা মাৰি জন্মতে দি পঠিওৱা নাই। সকলো বেমাৰ চাইকোচমেটিক বুলি চাইন্টিষ্টে কৈছে। অৰ্থাৎ আমি নিজে গোটাই লোৱা বেমাৰ 99%। আমি ভাবি ভাবি লওঁ, গতিকে সেইবোৰ বেমাৰে আমাক ক্ৰিয়া কৰে। আপুনি যদি অধিক উদ্বিগ্ন, চিন্তাক্লিষ্ট হয়, আপোনাৰ প্ৰেছাৰ বাঢ়িবই। প্ৰেছাৰটো কোনো বেমাৰ নহয়। আপোনাৰ চুগাৰ আছে, চুগাৰ বাঢ়িবই, ই কোনো বেমাৰ নহয়। তাক আপ ডাউন কৰি দিওঁ। খুব যেতিয়া খং উঠে আপোনাৰ হাৰ্টবিট বেছি হবই, উশাহ ঘন হব। আপোনাৰ উশাহৰ যিমান পাৰ্চেন্টেজ আছিলে তাৰ পৰা ক্ষয় যাব, কমি যাব, কাৰণ আপুনি ঘন ঘনকে উশাহ লয়। সেইকাৰণে কুকুৰৰ আয়ুস 17 বা 18 বছৰ। কুকুৰে খুব ঘন ঘনকে জিভা মেলি মেলি উশাহ লয়। খুব বেছি তেওঁলোকে ভোকে, চিঞৰে, দৌৰে, আৰু তেওঁলোকৰ উশাহৰ পৰিমাণটো খুব বেছি স্পীডত যায়। সেইকাৰণে তেওঁলোকৰ আয়ুস কম। কাছ 120 বছৰ, 140 বছৰ জীয়াই থাকে, কাৰণ তেওঁলোকে কাছই 1 মিনিটত মাত্ৰ 2বাৰ বা 4বাৰহে উশাহ লয়। বাকী সময়খিনি তেওঁ নৰ্মেল থাকে। আৰু ধ্যানো এনেকুৱা এটা উপায় হয় য'ত আপুনি উশাহ নোলোৱাকৈও থাকিব পৰা এটা সময় আহিব, যেতিয়া 2 এদিন ধ্যানত বহিব, চিন্তাবোৰ দূৰ হৈ যাব,
চিন্তামুক্ত শূন্য স্থিতি পাব। আপোনাৰ উশাহ নোহোৱাকৈও আপুনি জীয়াই থাকিব পাৰিব কিছু সময়। অৰ্থাৎ উশাহবোৰ প্ৰিজাৰ্ভ হ'ব, সংৰক্ষণ হ'ব। আপোনাৰ আয়ুসৰ ৰেখা যদি ছুটি হৈ গৈছিলে, এতিয়াৰ পৰা দীঘল হ'বলৈ আৰম্ভ হ'ব। অৰ্থাৎ আপোনাৰ লাংছটো, হাওঁফাওঁটো বাঢ়িবলৈ আৰম্ভ কৰিব। যদিও সংকুচিত হৈ গৈছিলে, ই বাঢ়িবলৈ আৰম্ভ কৰে অট'মেটিক প্ৰক্ৰিয়াত। গতিকে ধ্যানৰ বেনিফিটছ আমি এদিনতে শেষ কৰিব নোৱাৰো। আগলৈ আমি জানি থাকিম। কেৱল আজি মই আভাস দিছো যে ধ্যানে আমাৰ জীৱনত কি নকৰে আৰু কি নিদিয়ে, যাক আমি ইগনৰ কৰো। সময় নাই, আমি কেতিয়া ধ্যান কৰিম, আমাৰ সময়েই নাই। কিন্তু আপুনি যদি ধ্যানক আপোন কৰি ল'ব, ধ্যানে আপোনাক সময় নিজে উলিয়াই দিব। গতিকে আজি মনতে সংকল্প লওক যে আজিৰ পৰা এটলিষ্ট আমি 2 মিনিট বা 3 মিনিট প্ৰাণায়াম কৰিম আৰু ধ্যান কৰিম। আৰু প্ৰত্যেকটো ধ্যানৰ লগত আমি আমাৰ লগত, নিজৰ লগত এক হম। আমি সদায় লোককে সময় দিওঁ, প্ৰত্যেকটো মুহূৰ্ত আমি লোকক দিওঁ। আমি আমাৰ লগত কিছু সময় থাকিব লাগে, আমাৰ আত্মাৰ লগত কিছু সময় আমি জীব লাগে। ধ্যানে আপোনাক নিজৰ আত্মাৰ লগত জীবলৈ শিকায়। অৰ্থাৎ আপুনি আপোনাৰ আত্মাৰ লগত এক হৈ যায় আৰু আপোনাৰ আত্মা পৰমাত্মাৰ লগত সেই সময়ত কানেক্টেড হৈ পৰে, বিলীন হৈ পৰে। তেতিয়া আপোনাৰ অসাধ্য একোৱেই নাথাকে। গতিকে ধ্যানক নিজৰ কৰি ল'ব। প্ৰত্যেকটো উশাহৰ লগত আপুনি লৈ আছে ব্ৰহ্মাণ্ডীয় এনাৰ্জিবোৰ, পজিটিভ পাৱাৰবোৰ, আৰু প্ৰত্যেকটো আপোনাৰ ভিতৰলৈ প্ৰবাহিত হৈ আছে, ঘৰৰ পৰা ভৰিলৈকে ব্ৰহ্মাণ্ডীয় শক্তিবোৰ আপোনাৰ কণ কণ ভৰি পৰিছে। আপোনাৰ মাইণ্ড ৰিলেক্স হৈ পৰিছে, একদম চিন্তাবোৰ দূৰলৈ দূৰ হৈ গৈছে। অদৰকাৰী আৱৰ্জনা চিন্তাবোৰ মনলৈ আৰু নহা হৈছে। ৰিলেক্স, ৰিলেক্স, ৰিলেক্স। 2 মিনিট চকু বন্ধ কৰি থাকোঁতে আমি প্ৰাৰ্থনা কৰিম। আমি যি শিক্ষা ল'বলৈ গৈছো তাৰ কাৰণে প্ৰত্যেকে হাত দুখন বুকুৰ ওচৰত ৰাখিব, অৰ্থাৎ নমস্কাৰ মুদ্ৰাত চকু নুখুলি মই প্ৰাৰ্থনা কৰিম আৰু আপোনালোকে মনৰ ভিতৰতে প্ৰাৰ্থনাটো সহযোগ কৰিব। কেৱল প্ৰাৰ্থনা মানে কেইটামান শব্দ, ঈশ্বৰৰ লগত একান্তভাৱে পতা মনৰ বাৰ্তালাপ, সেইটোৱেই প্ৰাৰ্থনা। এইটো কোনো জাতি আৰু ধৰ্মৰ কোনো প্ৰাৰ্থনা নহয়, কেৱল ঈশ্বৰৰ লগত পতা একান্ত কথোপকথন। সেই স্বৰ্গত থকা আমাৰ ঈশ্বৰ, তোমাক কোটি কোটি প্ৰণাম আৰু ধন্যবাদ। এই সুন্দৰ দিন, সুন্দৰ সুযোগ, সুন্দৰ অপৰচুনিটি আমাৰ জীৱনত তুমি দিয়াৰ বাবে। হয়তো তুমি আমাৰ জীৱনত আজিৰ দিনটোলৈ অপেক্ষা কৰি আছিলা, যে আমি ব্ৰহ্মাণ্ডৰ শক্তিৰ লগত, ঈশ্বৰৰ শক্তিৰ লগত আৰু আমি আমাৰ শক্তিৰ লগত এক হ'বলৈ তুমি আমাৰ জীৱনত জন্মতে এটা দিন ধাৰ্য কৰি থৈছিলা। থেংক ইউ লৰ্ড, থেংক ইউ ব্ৰহ্মাণ্ডৰ শক্তি, থেংক ইউ প্ৰভু, থেংক ইউ ঈশ্বৰ, গড, আল্লাহ, যে তুমি আজি আমাক সেই দিনটো দিলা। আৰু আমি অন্তৰে গ্ৰহণ কৰিছো এই বিশেষ দিনটো। আজিৰ পৰা আমাৰ নতুন জাৰ্ণি আৰম্ভ হ'ব। হে প্ৰভু, ইউনিভাৰ্চেল গোটেই ব্ৰহ্মাণ্ডৰ শক্তি তোমাৰ হয়। তোমাৰ সেই শক্তি পাবলৈ আমি ইচ্ছুক হৈছো, আমি ইচ্ছা কৰিছো, আৰু আমাৰ ইচ্ছা তোমাৰ লগত এক হওক। কাৰণ তুমি পৃথিৱীলৈ পঠাইছা আমাক সৰ্বজ্ঞানী হ'বলৈ, আৰু সকলো কথা আমি জানি নিজৰ চিকিৎসা নিজেই কৰিবলৈ। সেই ঈশ্বৰ, তোমাৰ সেই ইউনিভাৰ্চেল শক্তি আমালৈ পঠাই দিয়া। চাৰিওফালে এঞ্জেলিক শক্তি দিয়া, আমাৰ লগত জন্মগতভাৱে থকা এঞ্জেলৰ সহায় দিয়া। আৰু আমি অন্তঃকৰণেৰে গ্ৰহণ কৰিছো এই জ্ঞান বুদ্ধি, যাতে আমাৰ জীৱনত উপচি পৰে এই জ্ঞান বুদ্ধিৰ যিবোৰ কাৰ্য কাৰণ আমাৰ জীৱনত ঘটিবলৈ আৰম্ভ কৰে। পজিটিভলি সকলো আমাৰ জীৱনলৈ আহিবলৈ আমি আহ্বান কৰিছো।
আহ্বান কৰিছো আমি ৰেকি শক্তি, ৰেকি এনাৰ্জি, ৰেকি মাষ্টাৰ, ৰেকি গ্ৰেণ্ড মাষ্টাৰ, ৰেকি হিলাৰ মিকাউচিৰ চৰণত আমি কোটি কোটি প্ৰণাম কৰি আমি আমাক আত্মসমৰ্পণ কৰিছো। আমাক সেই কানেকশ্যন দিয়া, সেই শক্তি দিয়া, সেই নলেজ দিয়া, যাতে আমি গ্ৰহণ কৰিব পৰাকে উপযোগী হওঁ। সেই ঈশ্বৰ, তোমাৰ শক্তি আৰু জ্ঞান অবিহনে আমি একোৱে ল'ব নোৱাৰো। তোমাৰ ওচৰত চাইণ্ডাৰ কৰিছো, আমাক সেই শক্তি দিয়া। আৰু সেই শক্তি ল'বলৈ কোনো বয়স, কোনো ধৰ্ম, জাতি একোৱেই হ'ব নালাগে। কেৱল এটা ইচ্ছাকৃত মন হ'ব লাগে আৰু আমাৰ নিজৰ কাৰণে কিছু সময় হ'ব লাগে। হে প্ৰভু, আমাক সেই সময়খিনি মিলাই দিয়াৰ বাবে আজি ধন্যবাদ জনাইছো। থেংক ইউ লৰ্ড, থেংক ইউ ব্ৰহ্মাণ্ডৰ শক্তি, তুমি আমাৰ লগত কানেক্টেড হোৱাৰ বাবে। থেংক ইউ ৰেকি শক্তি, বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি আমাৰ লগত এই সময়ত আহি পোৱাৰ বাবে, তুমি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনালোকৰ মনতে থেংক ইউ দিয়ক আৰু মনতে ভাবক, আমি যি কামৰ কাৰণে চিন্তা কৰিছো তাৰ কাৰণে আমি আমাক সম্পূৰ্ণ এলাও কৰিছো। I allow myself, মই মোক এলাও কৰিছো। যি জ্ঞান পাম, যি শিক্ষা পাম, সকলো মই গ্ৰহণ কৰিম। গ্ৰহণ কৰিব পৰা মোৰ ইচ্ছা শক্তি আছে। মই মোকো গ্ৰহণ কৰিছো, মই যেনেকুৱাই মই তেনেকেই মোক গ্ৰহণ কৰিছো। মোৰ ফেমিলি মেম্বাৰবোৰ যেনেকুৱাই তেনেকে মই গ্ৰহণ কৰিছো। আৰু এই ব্ৰহ্মাণ্ডৰ শক্তিৰ জ্ঞানবোৰ যেনেকে মই পাম তেনেকে মই গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ ৰেডি আছো। I accept myself. I accept all. Thank you, thank you, thank you. আপোনালোকে চকু খুলিব পাৰে, চকু খোলক। এতিয়া এগৰাকী সোমাল নে নাই মইতো নাজানিছো। সোমাল নে? ঠিক আছে, তেওঁ ৰেকৰ্ডিং লৈ ল'ব, তেওঁ সোমোৱা নাই, তেওঁৰ কাৰণে আমি ৱেষ্ট হ'ব টাইমটো। আমি আজি ক্লাছ আৰম্ভ কৰিম। মই এইফালে চাওক, আপোনালোকৰ কাৰণে চাকি জ্বলালো, দেখিছে চাগে। গতিকে আজি মই কাইলৈ পৰা আপোনালোকক শিকাই দিম কি কি কৰিব লাগিব, কাৰণ আমি সকলো বস্তু ঈশ্বৰৰ শক্তি অকমান ভক্তিৰে আৰম্ভ কৰিব লাগে। কাৰণ চাকিটো জ্বলোৱাৰ অৰ্থ হ'ল কোনো ধৰ্মৰ কথা নহয়, আপোনালোকে নাভাবিব কিবা ধৰ্মীয়। কাৰণ চাকিটো জ্বলালে আমাৰ পজিটিভ এনাৰ্জি বা ভাইব্ৰেশ্যন এটা ক্ৰিয়েট হয়। ধূপ জ্বলালে পজিটিভ ভাইব্ৰেশ্যন ক্ৰিয়েট হয়। তাত কোনো জাতি আৰু ধৰ্মৰ কথা নাথাকে। গতিকে আমি ৰেকি বা কিবা এটা ভাল কাম কৰিলে বন্তি প্ৰজ্বলন কৰা হয়। আপোনালোকে জানে আচলতে বন্তিটো কোনো ধৰ্মীয় কথা নহয়, তাৰ যোগেদি এটা উজ্জাবান পোহৰ উৎপন্ন হয়। পোহৰে আন্ধাৰটো নাশ কৰে, অৰ্থাৎ আমাৰ অজ্ঞানতাটো নাশ কৰে। ই এটা ভিজিবল হয় আৰু সেই লাইটটোৰ কাৰণে তাত কৰ্পূৰ দিয়া হৈছে, যিটো কৰ্পূৰ আপোনালোককো লাগিব। কৰ্পূৰে সদায় আমাৰ নিগেটিভ এনাৰ্জিটোক পজিটিভ কৰে। গতিকে আপোনালোকৰ মাজত হয়তো চিন্তা ভাৱনাৰ কাৰণে আজি জন্মৰ পৰা কিমান নিগেটিভ এনাৰ্জি আছিলে, কিমান চিন্তা আছিলে, সেইখিনি নাশ কৰিবৰ কাৰণেহে মই প্ৰাৰ্থনা আৰু মেডিটেশ্যনটো কৰাইছো, যাতে পজিটিভ ভাইব্ৰেশ্যনটো আপোনালোকৰ ঘৰতো আহি পৰে, যাতে আপোনালোকৰ মাজত এনাৰ্জিটো কানেক্টেড হ'বলৈ আমি চব পজিটিভ হ'ব লাগে। ৰেকি শক্তি বুলি বেলেগ একো বস্তুৱে নাই। আমি ঘৰখন যেনেকে ধুনীয়াকে ৰাখো, খুব ভাল লাগে, ধূপ চাকি গছ লগালে অলপ পৰিৱেশ বেলেগ লাগে, আৰু গোটেই লেতেৰাকৈ থাকিলেও আমাৰ পৰিৱেশটো বেয়া লাগে। ঠিক তেনেকুৱা এটাই কথা, সদায় জানি থকা বস্তুটোৱে আমি অলপ প্ৰচেচিঙৰ মাজেদি আমি জানিব পাৰিম। গতিকে তাৰ কাৰণে আমি এক মিনিট মিউজিকটো কমাই লওঁ। আমি অকণমান আজি চৰ্চা কৰিম। মই আপোনালোকৰ কাৰণে একদম চুটি নোট কিছুমান তৈয়াৰ কৰি থৈছো, লাগিলে মই এইখিনি দিম পিছত। একদম চুটিকে থৈছো, কাৰণ আপোনালোকে কিমান ডাঙৰ হিলাৰ হ'ব সেইটো আপোনালোকৰ পাৱাৰে গম পোৱাব। হয়তো বহুত ডাঙৰ হিলাৰো হৈ যাব পাৰে, আৰু এনেকুৱা হ'ব পাৰে নিজৰ কাৰণে আপুনি হিলিং কৰিব পাৰে, বা আপুনি নিজৰ কাৰণেহে এই বস্তুখিনি শিকিছে, তাৰ কাৰণে একদম A to Z জানিবলৈ আপোনাৰ দৰকাৰ নাই, বা থিয়ৰী ইমান কিতাপ জানিবলৈ দৰকাৰ নাই। কাৰণ
সৰুকে হলেও মই এই কিতাপখন দেখাইছো, এখন ৰেকি কিতাপ, গোটেইবোৰ ইংলিছ। আপুনি ইমানখিনি পঢ়ি জানি শিকি কেতিয়া ৰেকি শিকিব? কাৰণ আমাৰ বহুত ভাগৰ লাগি যাব, এনেকুৱা বহুত ডাঙৰ ডাঙৰ আমাৰ কিতাপ আছে, সেইবোৰ পঢ়ি লৈ তাৰ পৰা একদম থুলমূল যিটো কথা আপুনি অসমীয়াত বুজিব পাৰে সেইখিনি আপোনালোকক মই দিব বিচাৰিছো। আৰু পিছত যদি আপোনালোকৰ ইণ্টাৰেষ্ট হয় নহয় আমি আৰু অলপ জানিব বিচাৰো, তেতিয়া নিশ্চয়কৈ মই ক'লে আৰু অলপ দিম। এতিয়া জাষ্ট মই অকণমান থুলমূল তাৰ নলেজখিনি দিব বিচাৰিছো, যাতে আমি বুজি পাওঁ ৰেকিটোনো কি। কোনোবাই যদি ঘৰতে আপোনাক কুৱেশ্যন কৰে ৰেকি মানেনো কি, তেতিয়া আপুনিতো গম নাপাব। আপোনালোকে কোনোবাই গম পায় নেকি ৰেকি মানে কি? আপোনালোকে নিজৰ মাইকটো অপেন কৰি লওক, খালি বাহিৰৰ শব্দ আহিলে বন্ধ কৰি দিব পাৰিবনে? নিজৰ মাইক্ৰফোনটো ৰঙা চিন এটা তেনেকে মাইকটোক ৰঙা চিন এটা আছে তাত চুই দিয়কচোন, খোল খাই যাব। লেফ্ট চাইডে দেখিব ৰঙা চিন এটা, নাই খোলা, আপোনাৰ নাই খোলা। ৰঙা চিন এটা আছে তাত কাটা এনেকে চিন এটা হৈ থাকে, সেইটো চুই দিলেই খোল খাই যাব। কি হয় কি বাইদেউ? মই গম নাপাওঁ একো ৰেকিৰ বিষয়ে। গম নাপায় ন? মানে ৰেকি মানে কি, আপোনাক যদি কোনোবাই কুৱেশ্যন কৰে ৰেকি শিকিছ, ৰেকি মানেনো কি? এতিয়া ৰেকি খাই নে পিন্ধে নে কোনো যদি নাজানে তেতিয়াতো আপুনি কাইলৈ বা লৈ লাভ নহব। সেইকাৰণে মই আজি আচলতে আপোনালোকক ধন্যবাদ জনাইছো জুমত এটেণ্ড কৰাৰ বাবে। আমি নলেজটো আগত ল'ব লাগে, হয় নাই? নলেজটো যদি জানিম আমি বাকী চব কামেই জানিম। জ্ঞান নাই দেখি আমি অজ্ঞানতাত আছো, হয় নাই? আমি চব কৰিয়ে আছো, ৰেকি আপুনি কৰিয়ে আছে, কিন্তু আমাৰ নলেজটো নাই। সেইকাৰণে আমি ইয়াত নলেজটো ল'ব লাগে অকমান। নলেজটো ল'লে আপুনি বাকী এতিয়া ধ্যান বেলেগ একো নাই, ধ্যান আমাৰ প্ৰচেচিং আছে, চিষ্টেম আছে, কিন্তু উশাহটো আপুনি লৈয়ে আছে। আপোনাৰ জন্মৰ পৰা একদম জন্মৰ দিনাৰ পৰা এতিয়ালৈকে লৈ আছে, আৰু মৃত্যুৰ একদম অন্তিম লাষ্ট বিট তেতিয়ালৈকে উশাহ ল'ব। কিন্তু তাৰপিছতো আমাৰ ধ্যান কৰিবলৈ সময় নাই, কিন্তু ধ্যানতে আছো আমি, কিন্তু চিষ্টেমটো আমি নাজানো, নলেজটো নাই ন? নলেজটো যেতিয়া ল'ম তেতিয়া আমি কৰি থকা কামটোকে অকণমান চিষ্টেমৰ মাজেদি কৰিবলৈ ইজি হ'ব। এতিয়া ৰেকি মানেনো কি হ'ল? ৰেকি মানে হ'ল দ্য ইউনিভাৰ্চেল লাইফ এনাৰ্জি, ইংলিছত দ্য ইউনিভাৰ্চেল লাইফ এনাৰ্জি, অৰ্থাৎ ব্ৰহ্মাণ্ডৰ বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি বা পাৱাৰ, যিখন বিশ্ব ব্ৰহ্মাণ্ডৰ তলত আমি আছো। আমি প্ৰাৰ্থনা কৰো, চাকি জ্বলাও, ধূপ জ্বলাও, যজ্ঞ কৰো, পূজা কৰো, কাক কৰো? কোনোবা এজন ওপৰত আছে বুলিয়ে কৰো ন? কিবা বা কোনোবাই দেৱ দেৱীক কৰে, কোনোবাই ঈশ্বৰক কৰে, আল্লাহক কৰে, যোনেই কৰে কিবা এটা ওপৰত আছে বুলিয়ে ভাবো, তলত আছে বুলিও নাভাবো, আমি ওপৰত ভাবো। সেই ওপৰটো মানে ব্ৰহ্মাণ্ড, বিশ্ব ব্ৰহ্মাণ্ড, যি ব্ৰহ্মাণ্ডৰ তলত আমি জীয়াই আছো। সেই ব্ৰহ্মাণ্ডখনক বিশ্ব ব্ৰহ্মাণ্ড কয় দ্য ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি বুলি কয় ইংৰাজীত। মই এতিয়া অসমীয়াত আপোনালোকক বুজাই দিম, কাৰণ ইংৰাজী ইয়াৰ শব্দবোৰ অলপ জটিল, আপোনালোকক দৰকাৰ হয় জানিবলৈ। জাষ্ট প্ৰেক্টিকেল জানিলেই হ'ল। ভাত কেনেকে বনাই জানিলেই হ'ল, তাৰ পৰা কি কি লাভ হয় নেজানিলেও আপুনি যদি শুদ্ধ ৰূপত বনাই সেইখিনি কাম কৰিবই, বেনিফিট দিবই, হয়নে? গতিকে আপোনালোকক নোটছখিনি লাগিলে মই দি দিম। এতিয়া মই কেইটামান কথা আপোনালোকক খালি বুজাই দিছো। ৰেকি শব্দটো হ'ল জাপানীজ দুটা শব্দৰ পৰা আহিছে। এইটো জাপানৰ টেকনলজি। জাপানীজ মিকাও উচি নামৰ এগৰাকী জাপানীজ ব্যক্তিয়ে ৰেকিটো মানে নতুনকৈ আকৌ আৱিষ্কাৰ কৰিছিল। ৰেকিটো শক্তি আছেই ব্ৰহ্মাণ্ডত, পৃথিৱীৰ সৃষ্টিৰ পৰাই। সেই ৰেকি শক্তিটো সেই মিকাউচি জাপানীজ ব্যক্তিজনে নতুনকৈ আৱিষ্কাৰ কৰিছিলে। গতিকে তেওঁ কিয় আৱিষ্কাৰ কৰিব লগা হৈছিলে সেইখিনি মই পিছত কম, যে এইটো কেনেকেনো আৱিষ্কাৰ হৈ গল, যে সেই শক্তিটো আমাৰ মাজতো আছে, তেওঁনো কেনেকে গম পালে? ৰেকিটো হ'ল জাপানীজ দুটা শব্দৰ পৰা আহিছে। ৰে, REI, ৰে, ৰে অৰ্থ হ'ল ইউনিভাৰ্চেল, অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ড। কি, KI, ৰেকিৰ স্পেলিংটো হ'ল REIKY বা I, ৱাইও দিব পাৰো, আমি আইও দিব পাৰো। এতিয়া REI, ৰে, ৰে মানে হ'ল ইউনিভাৰ্চেল, অৰ্থাৎ অসমীয়াত হ'ব বিশ্ব ব্ৰহ্মাণ্ড। কি, KI, কি অৰ্থ হ'ল লাইফ এনাৰ্জি বা লাইফ ফৰ্চ, অৰ্থাৎ জীৱনী শক্তি, প্ৰাণা শক্তি। আমি যে জীৱনটো এতিয়া চলি আছে, কেনেকে চলি আছে? আমি নাকেৰে উশাহটো গৈ আছে, ওলাই আছে, গৈ আছে, শুলেও লওঁ, খং উঠিলেও লওঁ, কান্দিলেও লওঁ, হাঁহিলেও লওঁ, খালেও লওঁ, কৰবাত গলেও লওঁ, অৰ্থাৎ আমি এনি টাইম
শ্বাস প্ৰশ্বাসটো লৈ আছো সেইটোৱে হ'ল প্ৰাণা শক্তি লাইফ ফোৰ্চ এনাৰ্জিটো আমি লৈয়ে আছো তাৰ লগত আৰু কোনো বেলেগ কিবা এটা নাই সেই লাইফ ফোৰ্চ এনাৰ্জিটো যে আমি লৈ আছো ক'ৰ পৰা লৈ আছো ব্ৰহ্মাণ্ডৰ যিটো অক্সিজেন এয়াৰ সেই এয়াৰটো আমি টানি আছো আৰু আমাৰ আননেচেচাৰী বডিৰ যিখিনি এয়াৰ তাক কাৰ্বন ডাই অক্সাইড বিষাক্ত পদাৰ্থ টক্সিন এইবোৰ আমি নিশাহৰ যোগেদি বডিৰ পৰা এনি টাইম বাহিৰলৈ পঠাই সেইকাৰণে উশাহ লোৱা আৰু উশাহ এৰা প্ৰক্ৰিয়াটো আমি কৰি আছো যিটো প্ৰাণা শক্তিৰ লগত আমি আছো আৰু উশাহটো আছো দেখি আপুনি মই এতিয়া জীয়াই আছো যেতিয়া আমাৰ উশাহটো গুচি যাব আমাৰ অবভিয়াছলি আমাৰ নামটো নকব বিউটি বৰুৱা নকব তেতিয়া কব ডেড বডি অৰ্থাৎ মৃতদেহ বুলি কব গতিকে আমাৰ নামটো এতিয়ালৈকে আছে যেতিয়ালৈকে আমি শ্বাসটো লৈ থাকো তেওঁ যেনেকুৱাই মানুহ হওক তেওঁ প্ৰত্যেকে উশাহ লয় প্ৰত্যেকে ধ্যানতে আছে আৰু ইউনিভাৰ্চেল লগতে আছে সেই ইউনিভাৰ্চেল শক্তি লাইফ ফোৰ্চ শক্তি বা ইউনিভাৰ্চেল লাইফ এনাৰ্জি বুলি কোৱা হয় ৰেকি মানে ইউনিভাৰ্চেল লাইফ এনাৰ্জি বা বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি বা প্ৰাণা শক্তি ইমানটো জানিলে হ'ল এতিয়া ৰেকি মানে কি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণা শক্তি বা লাইফ ফোৰ্চ এনাৰ্জি এতিয়া ইউনিভাৰ্চ যিহেতু কসমছৰে পৰিপূৰ্ণ শক্তিৰে পৰিপূৰ্ণ এতিয়া গ্ৰহ নক্ষত্ৰ চলি আছে নিজৰ জেগাত নিজে প্ৰদক্ষিণ কৰি আছে নিজৰ জেগাত আমি একো কৰিব লগা নাই সূৰ্যটো নিজৰ সময়ত নিজে ওলাইছে নিজে অস্ত গৈছে অস্ত যোৱা নাই একচুৱেলি সি আকৌ বেলেগ ফালে মুভিং হৈছে আকৌ জুন বাইটো ওলাইছে 15 দিনত সি ফুল মুন হৈছে আকৌ নাইকিয়া হৈ গৈছে আকৌ সি ওলাইছে এই পৰিক্ৰমাবোৰ যে চলি আছে দিন ৰাত সূৰ্য ইউনিভাৰ্চেল অটমেটিক প্ৰক্ৰিয়াত কৰি আছে অৰ্থাৎ ঈশ্বৰে ব্ৰহ্মাণ্ড সৃষ্টি কৰোঁতে অটমেটিক প্ৰক্ৰিয়াত দায়িত্ব দি দিছে যেনেকে আমাক সৃষ্টি কৰিছে ঈশ্বৰে উশাহটো আমাক দায়িত্ব দি দিছে যে উশাহটো আজিৰ পৰা তোমাক দিয়া হ'ল প্ৰাণা শক্তি তোমাক দিয়া হ'ল জন্মতে ডক্টৰে কি চাই বেবীটো হোৱাৰ লগে লগে ভৰিকেইটা ওপৰলৈ দি তাক ভৰিকেইটা টুকুৰিয়াই দিয়ে যে সি কান্দিছে নে নাই সেইটো চাই কেতিয়া কান্দিব যেতিয়া তেওঁ উশাহ লব বেবীটোৱে তেতিয়া কান্দিব সেইকাৰণে আমি বেবী যেতিয়া মানে অতি ৰুমত যায় বা লেবাৰ ৰুমত যায় বা বেবীটো বাৰ্থ হব হৈছে আমি কি কাম পাতো যে বেবীয়ে কান্দিছে নে নাই বেবীয়ে কান্দিছে অৰ্থাৎ বাৰ্থ হৈ গল বাৰ্থ হল বুলি কেনেকে গম পালো ই নাকেৰে চাহ লৈছে দেখি এনেকে ভৰিত দিয়াৰ লগে লগে সি দুখ পাইছে দুখ পোৱাৰ লগে লগে তাৰ ৰিয়েকশ্যন চকুৰ পানী ওলাইছে বা চকুৰ পানী নোলায় বেবীৰ তেতিয়া কান্দোন নোলায় কান্দোনটো এটা শব্দ কান্দোনৰো এটা শব্দ আছে হাঁহিৰো এটা শব্দ আছে বেবীয়ে জন্মতে কান্দি পেলাই আমিও কান্দি চিগনেল দিছিলো য়েছ লৈছো সেইকাৰণে ডক্টৰে প্ৰথমতে ল'ৰা হৈছে নে ছোৱালী হৈছে নাচায় কলা নে বগা ধুনীয়া নাচায় চাই সি উশাহ লৈছে নে নাই উশাহটো নাই তাৰ কলা বগা নাই সেই প্ৰাণ শক্তিটো ঈশ্বৰে আমাক দি পেলাইছে বায়ু প্ৰাণৰ বায়ু দি আমাক লৈ পঠাইছে এইটো আমাৰ ঈশ্বৰৰ ডাঙৰ গিফ্ট হ'ল উশাহ আৰু নিশাহ যিটো আমি বুজিয়ে পোৱা নাই উশাহ নিশাহৰ যোগেদি কিমান লাভ হয় অনলি আমি জীয়াই নাথাকো তাৰ যোগেদি আমাৰ চব হিলিং কৰিব পাৰো বেমাৰ ঠিক কৰিব পাৰো কাৰোবাক মাইণ্ড চেঞ্জ কৰিব পাৰো তেনেকুৱা আছে ললে উশাহৰ বহুত ক্লাছ আছে আপুনি উশাহটোৱে মানুহক কৰিব পাৰিব ইনো কৰিব পাৰিব অকল উশাহ গতিকে সেইবোৰ চাইণ্টিফিক কিছুমান ফৰ্মুলা মই বাৰু শিকিও আছো বহুতখিনি কিন্তু আপোনালোকে জানিব নালাগে উশাহ নিশাহটো ঈশ্বৰে আমাক দিছে প্ৰাণবায়ু সেই প্ৰাণবায়ুটো ব্ৰহ্মাণ্ডত বিদ্যমান সেই লৈ আছো প্ৰত্যেকটো জীৱই ব্ৰহ্মাণ্ড সেই প্ৰাণবায়ুটো লৈয়ে জীয়াই আছে গতিকে যিটো কসমছ পাৱাৰ বা ইউনিভাৰ্চেল পাৱাৰটো একদম অদৃশ্য হৈ প্ৰাণা শক্তিটো একদম এভেইলেবল আছে এতিয়া আপুনি উশাহটো কেতিয়াও নেদেখে আগলৈও নেদেখিব আৰু যিটো উশাহ আমাৰ ভিতৰলৈ গৈ আছে বাহিৰলৈ আমাৰ পৰা গৈ আছে তাকো নেদেখো যিটো অদৃশ্য দৃশ্যমান নহয় অদৃশ্যকৈ থকা এই প্ৰাণা শক্তিটো সকলোতে আছে এনি টাইম আপুনি হাতটো এনেকে নিজৰ ওচৰত মাৰি দিয়কচোন এনেকে দিয়কচোন এনেকে দিয়ক অকমান কি পাইছে বাৰু অলপ বতাহ পাইছে নে নাকৰ ওচৰত দিয়কচোন এনেকে নাকটোৰ ওচৰত চাওক অকমান
আপুনি চাব যে ইয়াত উশাহ পাইছে, বতাহ এটা পাইছে। সেই বতাহটোৱে এনি টাইম বিদ্যমান, কিন্তু আপুনিও নেদেখে, বতাহে কিন্তু আপোনাক দেখে, সেইকাৰণে আপোনাৰ ওচৰত আহে, কিন্তু আমি নেদেখো। এভেইলেবল আছে। সেই এভেইলেবল বস্তুটোকে আমি অকমান বুদ্ধিৰে প্ৰয়োগ কৰিলে আমি বহুত কিবা কিবি কৰিব পাৰো। গতিকে আমাৰ মানুহে এইবোৰ নাজানে, জাপানত এইবোৰ আগতেই আৱিষ্কাৰ হ'ল লিখি, এই ৰেকিটো জাপানৰ পৰাই অহা এটা শিক্ষা বা টেকনিক বা টেকনলজি হয়, যিটো শক্তি জীৱনৰ বাবে বা স্বাস্থ্যৰ বাবে বা সকলো জীৱিত প্ৰাণীৰ বাবে প্ৰয়োজনীয় হয়। এই চাহ আৰু পচা বা হাৱাটো, বতাহটো সকলোৰে বাবে প্ৰয়োজন। আমি সকলোৱে জানো, যেতিয়াই প্ৰাণশক্তি আমাৰ জীৱনত কমি যায়, যেতিয়া এজন ব্যক্তিৰ প্ৰাণশক্তিটো ভিতৰত যিমান লাগিছিলে, সিমান সি নললে, খুব খং উঠিলে জীৱনটোত, খুব দুখত থাকিলে, কষ্টত থাকিলে, দৌৰা ধপৰা কৰিলে, কুকুৰে যেনেকে স্পীডত উশাহ লয়, আমিও হাৰ্টবিট মাৰি মাৰি খুব বেছি উশাহ ললো, এতিয়া আমাৰ প্ৰাণশক্তিটো কি হৈ যায়, কমি যায়। আপুনি চাবচোন, ৰাতিপুৱা যেতিয়া উঠে একদম ষ্ট্ৰং থাকে, কাম কৰি ধুনীয়াকে থাকে। আবেলি হোৱাৰ লগে লগে কি হয়, আমাৰ হামিয়াই হিকটিয়াই ভাগৰ লাগে, চকুকেইটা জীপ খাই যায়, ভাত খালে টোপনি লাগে। কেলে লাগে? কাৰণ ৰাতি শোৱা সেই এনাৰ্জিটো, প্ৰাণশক্তিটো ৰাতিপুৱা এনাৰ্জেটিক হৈ থাকো আমি, আবেলিলে কি হৈ যায়, আমি কমি যাওঁ, ফিউজ হৈ যাওঁ। সেইকাৰণে হামি আহে, হিকটি আহে, টোপনি লাগে। কেলে লাগে? ভাগৰ লাগে পাছবেলা, কাৰণ প্ৰাণশক্তিটো কমি যায়। তাতেই আপুনি বুজি পাব যে বডিটোত প্ৰাণশক্তি কিমান প্ৰয়োজন। প্ৰাণশক্তিটো যেতিয়া কমি যায়, আমাৰ কথা কোৱাৰ স্পীড নাইকিয়া হৈ যায়, কাম কৰিবলৈ মন নাযায়, হাত নচলে, ঢিলা হৈ যাওঁ আমি। অৰ্থাৎ সেই প্ৰাণশক্তিটো যেতিয়া সদায় কমি 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 গৈ থাকে আমাৰ, আমি গম নোপোৱাকে সদায় ভাগৰ লাগি লাগি গৈ থাকিব আপোনাৰ। তেতিয়া আমি ডক্তৰৰ ওচৰলৈ যাওঁ, যে এনাৰ্জি দৰৱ লাগে, ভিটামিন খাওঁ। কেলে? মোৰ ভাগৰ লাগে, কাম কৰিব মন নাযায়, এলাহ, টোপনি। কেলে হয়? এই প্ৰাণশক্তিটো যেতিয়া বডিত প্ৰচুৰ পৰিমাণে নাথাকে, সেই ব্যক্তিজনৰ বেমাৰ আৰম্ভ হয়। বহুত ধৰণৰ বেমাৰ আৰম্ভ হ'ব, কাৰণ বডিটোত যিমান অক্সিজেন, আমাৰ একদম চুলিৰ মূৰৰ পৰা প্ৰত্যেকটো কণে কণে, ভৰি তলুৱাৰ আঙুলিলৈকে প্ৰাণশক্তি এনি টাইম বৈ আছে, এনি টাইম বৈ আছে। যদি কৰবাত কমি হৈ গ'ল, বৈ থাকোতে কৰবাত খুন্দা খালে, ব্লকেজ নেযায়, পাৰ নহল, তাত বিষ আৰম্ভ হ'ব। এইফালে পাৰ হৈ আছে, এইটো নাকেদি যোৱা নাই, কৰবাত ব্লকেজ, এইফালে কৰবাত বিষ আৰম্ভ হ'ব। আমি যে কওঁ কঁকাল বিষাইছে, পিঠি বিষাইছে, হাত বিষাইছে, হাতৰ আঙুলি বিষাইছে, বিভিন্ন আমাৰ বেমাৰৰ নাম কওঁ। সেইবোৰ হ'ল বায়ুটো যেতিয়া আমাৰ প্ৰকৃতভাৱে যাব যেনেকে লাগে নাযায়, তেতিয়া তাত খুন্দা খোৱা জেগাটোত তেজ চলাচল হয় ন, বায়ুটো চলাচল হয়, তেতিয়া তাত ব্লকেজ হৈ পেলাই বিষ আৰম্ভ হয়। বিষ কোনো বেমাৰ নহয়। আমি কি কৰো, বিষটো হৈছে, বিষ ভাল হোৱা নাই, ডক্তৰৰ ওচৰলৈ গলো, দৰৱ কেইটামান দিলে, বেজি কেইটামান ললো, বিষটো ভাল হৈ গল। বিষ ভাল নহয়, ডক্তৰে ভাল নকৰে। ডক্তৰে জেগাডোখৰ চেনচেচনটো মাৰি দিয়ে, আমি গম নেপাওঁ বিষ হলো। সেই বিষৰ পিলটোৱে সেইটোৱে কাম কৰে। কিন্তু বেমাৰটো তাতেই লুকাই থাকিল। আপোনাৰ ড্ৰেইনটো যেনেকে ব্লকেজ হৈ আছে, পানীত ঢেলি দিছে, পানীটো উল্টি খাই আহিছে, ঠিক আমাৰ ভিতৰৰ ড্ৰেইনবোৰো, নাৰ্ভছবোৰো, ব্লাড চাৰ্কুলেশ্যনৰ উপায়বোৰ ব্লক হৈ যায়। ব্লক হৈ গলে যিমান ঢালি থাকিব, সি আকৌ বেক মাৰিব, বিষ হবই তাত। গতিকে আমাৰ কামটো হ'ল, ৰেকিয়ে কি কৰে বা আমাৰ ধ্যানে কি কৰে, একেবাৰে ব্লকেজটোক খুন্দা মাৰি চাফা কৰি দিয়ে। যেনেকে ড্ৰেইনটো খুন্দিয়াই মেলি চাফা কৰি দিলে, এইফালে পানী ঢালি দিব, এইফালে চৰচৰকে ওলাই যাব। ঠিক ধ্যানে, এই লাইফ ফোৰ্চ এনাৰ্জিটোৱে আমাক সেইটো কাম বডিত কৰে। অৰ্থাৎ যিমান ব্লকেজ আছে, তাক খুন্দিয়াই খুন্দিয়াই উলিয়াই ক্লিন কৰি দিব। অৰ্থাৎ আপুনি লোৱা খোৱাটো কোনে কোনে গৈ গোটেই বডিটোত মুভিং হবলৈ আৰম্ভ কৰিব। অৰ্থাৎ প্ৰত্যেকজন ব্যক্তি জন্মৰ পিছৰ পৰাই ব্লকেজ হবলৈ আৰম্ভ কৰে। বিভিন্ন চিন্তা, দুখ, কষ্ট, বেমাৰ, সমস্যা, ভালকে নোখোৱা, খং উঠা, দুখ কৰা, এইবোৰ কাৰণত গোটেই জীৱন কালত প্ৰত্যেকজন ব্যক্তিৰে প্ৰাণশক্তিটো কমি যায়। কমি যোৱাৰ লগে 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 আমাৰ 7টা বডি আছে, পিছত মই শিকাই দিম। এইটো বডি দেখো আমি ন, দেখি থকা এই শৰীৰটো দেখো, এইটো কয় ফিজিকেল বডি। এই ফিজিকেল বডিটোত লাহেকে বেমাৰখিনি আহে। স্ক্ৰীনত দেখিছে চাগে, এটা ফটো ওলাই আছে, এইটো চুপাৰ কিডছ বুলি ওলাই আছে, কেইটামান কালাৰ ওলাই আছে, দেখিছে নেকি বাৰু ফটোখন? কেমেৰাত যদি দেখিছে, আপোনালোকৰ স্ক্ৰীনত দেখিব মোবাইলত, সেইখিনি বাৰু পিছত বুজাই দিম। গতিকে বস্তুটো হ'ল, আমাৰ প্ৰাণশক্তিটো কমি কমি আমি কি হওঁ, বেমাৰী হৈ পৰো, দুৰ্বল হৈ পৰো। তেতিয়াই আমাৰ বিভিন্ন বেমাৰ আমাৰ বডিটোত লয়। অৰ্থাৎ শক্তিহীন, আমি দুৰ্বল কওঁ যে, শক্তিহীন, একদম এনাৰ্জি নাই আৰু দেই। সেই এনাৰ্জি নাইকিয়াটো ইনবেলেঞ্চ, অৰ্থাৎ বেলেঞ্চ থাকিব লাগিছিলে, ইনবেলেঞ্চ হৈ যায় আমাৰ
পাল্লাখন আপ ডাউন হৈ যায়। তেতিয়া কি হয়, সেই ঠাইবোৰ শক্তিহীন হয়, দুৰ্বল হয়, তেতিয়াই সি বেমাৰৰ ৰূপ লয়। বেমাৰ বেলেগ একো নহয়। যেতিয়া আমি প্ৰচুৰ পৰিমাণে উশাহ লোৱাই নাই, প্ৰাণশক্তি লোৱাই নাই, ভালকে আমি শ্বাস প্ৰশ্বাসটোক অবজাৰ্ভ কৰি লোৱাই নাই, কেৱল খঙত লৈছো, ভাত বনাইছো, একদম খং উঠি আছে, মাথা বেয়া হৈ আছে, কিন্তু উশাহো লৈ আছো, ভাতো বনাই আছো। আপুনি চব প্ৰদূষণ কৰি আছে। ভাতখিনিও বনাওঁতে প্ৰদূষণ কৰিলে, নিজৰো ক্ষতি কৰিলে। ভাতখিনি আহিলে আৰু ইয়াৰ দিব লাগিব, আৰু আমি মনতে ভাবো নহয় নেগেটিভ, বনালো দিলো, কিন্তু দিবও লাগিব, কিন্তু মনত আপুনি বেয়া চিন্তাটো উদয় কৰিলে নহয়, নেগেটিভ শক্তি আপোনালৈ গলেই। গতিকে পজিটিভ এনাৰ্জিটোতকে আমি নেগেটিভ এনাৰ্জিও আমি লৈ আছো, অৰ্থাৎ ইনবেলেঞ্চ কৰি আছো আমি আমাক। তেতিয়া আমাৰ 7টা চক্ৰ ইনবেলেঞ্চ হৈ যায়। 7টা বডি আছে আমাৰ, 7টা শৰীৰ আছে। 7টা শৰীৰ যেতিয়া ইনবেলেঞ্চ হৈ যায়, আমাৰ আভা মণ্ডল এটা আছে পাছফালে, চাৰিওফালে, এই আভা মণ্ডলৰ কালাৰ 7টা কালাৰ খেলি মেলি হৈ যায়। খেলি মেলি হোৱাৰ লগে লগে লাহে লাহে বেমাৰটো তাত খুন্দা মাৰে। 7টা বডিত খুন্দা মাৰি মেলি লাষ্ট এই বডিটোত খুন্দা মাৰে। তেতিয়া আমি বেমাৰটো ডক্তৰে ধৰা পেলায়। সেইকাৰণে আমাৰ ডক্তৰে কয় নহয় কেতিয়াবা লাষ্ট ষ্টেজ, লিভাৰৰ লাষ্ট ষ্টেজ, তেতিয়া ফাৰ্ষ্ট ষ্টেজটোত ক'ত গ'ল আমি গমেই নাপাওঁ। ফাৰ্ষ্ট ষ্টেজটো আহিছিলে, লাষ্ট ষ্টেজটো অহাৰ আগত। সেইখিনি আমাৰ ইনভিজিবল যিটো বডি আছে, আমাৰ 7টা বডি ইনভিজিবল, অৰ্থাৎ অদৃশ্য বডিটোত এটা ষ্টেপ লাগি লাষ্টতহে আমাৰ বডিত ডেঞ্চ হৈছে বেমাৰটো। তেতিয়া ডক্তৰে ধৰা পেলায়, কেতিয়াবা ধৰা নেপেলায়। যেনেকে আপুনি ধৰক লিভাৰটো আপোনাৰ আছে, লিভাৰৰ 95% যেতিয়ালৈকে ডেমেজ নহয়, কোনো পৰীক্ষা আৱিষ্কাৰ হোৱা নাই যে পৰীক্ষাত লিভাৰটো ওলাব। চিমটম দেখাব কিছুমান বস্তু, কিন্তু লিভাৰটোৰ বেমাৰ 95% যেতিয়ালৈকে ডেমেজ নহয় নেদেখায়। গতিকে 5% থাকোতে আপুনি ধৰা পেলোৱাৰ পিছত আপুনি কিমান ট্ৰিটমেণ্ট কৰিব? সেইকাৰণে পটকে লিভাৰ চিৰচিছ হৈ কিবা হৈ মানুহবোৰ মৰি যায়। গতিকে আপুনি যেতিয়া এলাৰ্ট হৈছে আজিৰ পৰা কিবা এটা শিকিবলৈ, যেতিয়া ধ্যানো শিকিব, ইয়াৰ লগত স্পেচিয়েল হিলিং শিকিব, আপুনি আপোনাৰ অংগ পতংগবোৰ নিজৰো আনৰো জ্ঞানটো দিব পাৰিব। সেইকাৰণে জ্ঞানটো লাগে যে হিলিংটো সদায় আপুনি কৰি থাকিব নোৱাৰে, জ্ঞানটো দিব পাৰিব। জ্ঞানটো দিব পাৰিলে তেওঁ শিকিব, নিজেই নিজৰ কাৰণে শিকাটোৱে একচুৱেলি দৰকাৰী। এক মিনিট। ঠিক সেই লাইফ ফোৰ্চ এনাৰ্জিটো যেতিয়া ফ্ৰীকে আমাৰ জীৱনত বৈ থাকিব এনিটাইম উশাহৰ যোগেদি, তেতিয়া শৰীৰটো ভাগৰুৱা নহয়, বেমাৰ থাকিলেও হিলিং হ'ব, অৰ্থাৎ স্বাস্থ্য ভাল বুলি তেতিয়া কোৱা হয়। আৰু স্বাস্থ্য বেয়া মানে আমাৰ ইনবেলেঞ্চ হৈ আছে বডিটো। তেতিয়া মনটো বেয়া হ'ব, শৰীৰটোৰ লগত মুড বেয়া হ'ব, খং উঠিব, দুখ লাগিব, অলপতে মনটো কোনোবাই কিবা ক'লে একদম বেয়া লাগি আহিব, আৰু গাটো যদি বেয়া হৈ থাকে মনটো বাৰে বাৰে চিন্তাটো কলে যাব, সেই বেমাৰটোলৈ গৈ থাকিব। আপোনাৰ মনটো যেতিয়া বেমাৰটোলৈ গৈ থাকিব, কি হ'ব জানেনে? বেমাৰটো বেছি হৈ গৈ থাকিব, কাৰণ আপুনি মেনিফেষ্ট কৰাৰ নিচিনা হয়। কাৰণ আপুনি ভাবি আছে মোৰ এইটো হৈছে, মোৰ সেইটো হৈছে, ভাবোতে ভাবোতে বেমাৰটো ইমানটো আছিলে ইমানটো হৈ যাব। গতিকে আমাৰ থটছ প্ৰচেছটো চেঞ্জিং কৰিব লাগে। সেইখিনি ক্লাছ আজি নহয়, কেতিয়াবালে আপোনালোকে ললে তাৰ ওপৰতো ক্লাছ আছে। আপোনাৰ শব্দৰে ক্লাছ, কথা কলেই শব্দৰে হৈ যায়, শব্দৰ ব্ৰহ্ম। গতিকে শব্দবোৰৰ যোগেদি আমি আৰু ক্লাছ কৰিব পাৰো ভৱিষ্যতে, কিন্তু এতিয়া মই সেইবোৰ নানো, বহুত দীঘল এইবোৰ কাহানী। গতিকে মন মুড আমাৰ কেতিয়া বেয়া হয়, তেতিয়া সেই বস্তুটোত আমি ফকাচ কৰি থাকো এনিটাইম, তেতিয়া সি হিল হ'ব নোৱাৰে, সুস্থ হ'ব নোৱাৰে, ই বাঢ়ি যায়। গতিকে আমাৰ যেতিয়া থটছটো পজিটিভ হ'ব, ভাল হ'ব, আমি জানিম, সেই শব্দটোৰে সি হিল হ'ব পাৰিব। গতিকে সেই তেনেকুৱাও মই ট্ৰেইনিং কিছুমান লৈ আছো, শিকি আছো। গতিকে আপোনাৰ ৰেকিটোতো কিছুমান আমাৰ সংকল্প আছে, আমি কাইলৈ পাম, সংকল্পখিনি ক্লাছ কৰোঁতে পাম। সংকল্পখিনিও হ'ল লুইচ হে নামৰ এগৰাকী চাইণ্টিষ্ট, ডক্তৰে, চাইণ্টিষ্ট মানে তেওঁ বহুত চাইন্স, এইটো ইউনিভাৰ্চেল ৰেকিৰ ওপৰত, শক্তিৰ ওপৰত চাইণ্টিষ্ট মানে তেওঁ চাইণ্টিফিকেলি যিখিনি অবজাৰ্ভ কৰি গোটেইখিনি পালে, তেওঁ নিজে বেমাৰৰ ওপৰত একেবাৰে মৰি যোৱা মানুহ নিজক হিলিং কৰি উঠালে। সেই কিতাপখনেই মই প্ৰেক্টিকেলি ষ্টাডি কৰি আছো। গতিকে ইউ কেন হিল ইয়ৰ লাইফ, কেতিয়াবা পঢ়িব কিতাপখন। সেই লুইচ হেলৰ গোটেই চিষ্টেমটো আমাৰ ৰেকিত মই আপোনালোকক দিম, যে কেনেকে আমি হিলিং কৰিব পাৰো শব্দটোৰে। অকমান মই দিম,
এদিনীয়া কোৰ্চতটো ইমান দিব নোৱাৰি, কিন্তু বস্তুটো হ'ল আমাৰ মন মুড বেয়া হয় কিয়, হাই যেতিয়া স্পিৰিট বা হিল নহয়, আমাৰ স্পিৰিটটো আত্মাটো হিল নহয়, শৰীৰটোও হিল নহয়, মনটো কেনেকে হিলিং হ'ব? গতিকে মনত দুশ্চিন্তা আহিব আৰু বেমাৰটো লৈ বাৰে বাৰে মনটো যাব আৰু বেমাৰটো বাঢ়ি আহিব। গতিকে তাৰ লগে লগে আপোনাৰ কি হ'ব, এক্সট্ৰা চিন্তাৰ কাৰণে এক্সট্ৰা এনাৰ্জিটো আপোনাৰ বডিৰ পৰা কমি যাব। আমি যে খুব চিন্তা কৰো, এনেকে ভাবি থাকো, এনেই বহি থাকিলে আমি হয় পাষ্ট নহয় ফিউচাৰ ভাবো, বৰ্তমানত নাথাকো আমি। কালি কি হৈছিলে, পৰহি কি হৈছিলে, সেই তেতিয়া কি হৈছিলে, সেইবোৰ এখন চিনেমাৰ নিচিনা আমি চাই চাই ভাবি থাকো। কাইলে কি হব, পৰহিলে কি হব, কি নহব, সেই চিনেমাখন চাই থাকো। কাইলে যেনিবা কবলৈ যাম, কি পিন্ধিম, কি খাম, কেনেকে যাম, কি কৰিম, সেই ছবিখনো আমি চাই থাকোতে সময় গুচি যায়। আমি বৰ্তমানত নাথাকো। গতিকে যেতিয়া আপোনাৰ মাইণ্ডটো দৌৰি ফুৰিব, আমাৰ এনাৰ্জিটো কমি গৈ থাকিব। কাৰণ চিন্তা কৰিলে আমাৰ এনাৰ্জি কমি যায়। চিন্তা কৰিলে নাৰ্ভছৰ বেমাৰ বেছি হয়। এই নাৰ্ভছবোৰ ব্লকেজ হবলৈ আৰম্ভ হ'ব, আপোনাৰ বেমাৰ বেছি হ'ব। সেই বেমাৰবোৰকে কয় চাইকোচমেটিক, অৰ্থাৎ ইচ্ছাকৃত বেমাৰ, আমি নিজে গোটাই লোৱা বেমাৰ। গতিকে বহুত বেমাৰ আমাৰ নিজে গোটাই লোৱা আৰু নিজে ঠিক কৰিব পাৰো। সেইকাৰণে কৈছে ইউ কেন হিল ইয়ৰ লাইফ, তুমি তোমাৰ জীৱনটো নিজেই সুস্থ কৰিব পাৰা। চাইনিজসকলে সেইকাৰণে কয়, এই চাইনিজ মানে চাইনাত এই এনাৰ্জিটোক কয় চি বুলি কয়। আমিও শিকিম পিছত, ৰেকি যদি আমি পিছত আৰু ছেকেণ্ড ডিগ্ৰী লওঁ, চি বল শিকাম। চি বল মানে এটা এনাৰ্জি বল, আপুনি লৈ আনলৈও পঠাব পাৰে, হিলিং। সেইটো কয় চাইনিজসকলে চি বুলি কয় এই শক্তিটোক। আৰু আমি ইণ্ডিয়াত কয় প্ৰাণা বা ভাইটেল এনাৰ্জি বুলি কয় আমাৰ ইণ্ডিয়াত। প্ৰাণা শক্তি বুলি কয়। প্ৰাণাৰ পৰাই প্ৰাণায়ামটো ওলাইছে। আৰু জাপানীজ সকলে কয় কি, তাততো শৰ্ট ভাষা, কি বুলি কয়। গতিকে এই প্ৰাণা এনাৰ্জিটো আমি বৃহৎ ৰূপত পাওঁ। কেনেকে পাওঁ? বৃহৎ ৰূপত আমি ক'ৰ পৰা পাই আছো এনি টাইম, কিন্তু তাক ইউজ কৰিব পাৰো। আমি 1 নম্বৰতে পাওঁ এয়াৰ, অৰ্থাৎ বতাহৰ পৰা পাওঁ প্ৰাণা শক্তি। সকলোৱে পায়, জীৱ জন্তু জীৱিত সকলো বস্তুৱে এয়াৰৰ পৰা পায়, অৰ্থাৎ বতাহৰ পৰা। 2 নম্বৰতে ছানলাইট, সূৰ্যৰ পোহৰৰ পৰা আমি হিট আৰু পাৱাৰ পাওঁ। আৰু যেতিয়া সূৰ্যটোৱে পোহৰ দিয়ে, সূৰ্যৰ পোহৰত আমাৰ DNA ফৰ্ম হয়, আমাৰ বডিত কাম কৰিবলৈ আৰম্ভ হয়। আৰু গছ গছনি জানেই আপোনালোকে সেইখিনি শিকাবই নালাগে, সূৰ্যৰ পোহৰৰ অবিহনে কোনো খাদ্য প্ৰস্তুত গছে কৰিব নোৱাৰে, কোনো জীৱ জন্তু টিকিব নোৱাৰে, আমি ফচলো নেপাম, আৰু ছান আৰু হিট নেপালে আমাৰ বডিও এক্টিভ নাথাকে। যেনেকে বহুত দিন ঠাণ্ডা পৰিলে, বৰষুণ দিলে আমাৰ বডিটো ইনএক্টিভ হয়, অকণমান ৰ'দ ওলালে আমি একদম পজিটিভ লাগে। ঠিক তেতিয়া আমি অনুভৱ কৰো যে ছানলাইটটো কিমান দৰকাৰ। এনি টাইম ছানলাইটটো পাই থাকিলে আমি অনুভৱ নকৰো, কিন্তু ছানলাইট নেচাৰেল এনাৰ্জি হয়। আৰ্থ, যিখন পৃথিৱীৰ ওপৰত আমি ভৰি দি এনি টাইম আছো, সেই আৰ্থ এনাৰ্জি হয়। আৰ্থে আপোনাক আৰ্থিং কৰি ৰাখিছে, অৰ্থাৎ পৃথিৱীত থিয় হৈ থাকিব পৰাকে, একদম আমি মেৰুদণ্ড পোন কৰি আমি থিয় হৈ থাকিব পৰা এবিধ প্ৰাণী হয়। আমাক কেনেকে ৰাখিছে? আৰ্থে আমাক বেলেঞ্চ কৰি ৰাখিছে ভৰিৰ লগত এনাৰ্জিক দি। কাৰণ পৃথিৱীৰ এটা শক্তি আছে, চুম্বকীয় শক্তি, আমি জানোৱেই, যিটো মাধ্যাকৰ্ষণ শক্তি অকল পৃথিৱীৰহে আছে, ওপৰত নাই। সেই মাধ্যাকৰ্ষণ শক্তিটো এটা লেভেললৈকেহে টানে। আপুনি নিউটনৰ সূত্ৰতে এইটো গম পায় যে এটা বস্তু ওপৰলৈ মাৰিলে তললৈ আহে, অৰ্থাৎ পৃথিৱীৰ এটা শক্তি আছে, গতি আছে। এই পৃথিৱীৰ শক্তিটোৱে আপোনাক বেলেঞ্চ কৰি আছে। আপোনাৰ চিন্তা, বেমাৰ, দুখ, কষ্ট, কিন্তু এনি টাইম আপোনাৰ ভৰি তলেদি পৃথিৱীলৈ গ্ৰাউণ্ডিং, তললৈ গৈ আছে, কিন্তু আমি গমেই নাপাওঁ। তাক ইউজ কৰিব পাৰো। এই পৃথিৱীৰ শক্তিটো, লাইফ ফৰ্চ এনাৰ্জিটোৰ ওপৰতে আমি আছো, কিন্তু পৃথিৱীৰ শক্তিটো আমি আমাৰ জীৱনত কেনেকে আমাক ধুনীয়াকে শক্তি দিছে আমি গমেই নাপাওঁ। পৃথিৱীৰ পৰা শক্তি পাওঁ, আৰু একটো পাওঁ ফুড, আহাৰৰ পৰা পাওঁ, খোৱা বস্তুৰ পৰা আমি ফিজিকেলি কিছুমান পুষ্টি পাওঁ, আৰু পাওঁ ট্ৰিজ, গছৰ পৰা। আমি সকলোৱে গছ গছনি ৰুব লাগে, সকলোৱে জানো। সেইকাৰণে মই এই ছেটআপটো ৰেডি কৰি ৰাখিছো গছৰে, চাওক ফুল গছ দেখিলে, কেলে আমি এইবোৰৰ পৰাও এনাৰ্জি পাওঁ, পজিটিভ এনাৰ্জি। গতিকে খোৱা বস্তুৰ পৰা আমি পজিটিভ এনাৰ্জি পাওঁ। গছ গছনি লাগে, আমি ভিতৰত ইনডোৰ প্লান্টবোৰ, অক্সিজেন প্লান্ট, কিছুমান ইনডোৰ গছ গছনি আমি ভিতৰত লগাব লাগে, যিটোৱে আমাক পজিটিভ এনাৰ্জিত সহায় কৰে। অকল ধুনীয়াই নকৰে, ঘৰটো এনাৰ্জেটিক কৰে। সেইকাৰণে ইনডোৰ প্লান্টবোৰ মানুহে লগায়। গতিকে সেই শক্তিবোৰ পাওঁ। তাৰ লগতে ৱাটাৰ, পানীত প্ৰচুৰ পৰিমাণে এনাৰ্জি আমি পাওঁ। গতিকে সকলো বস্তুৱে এনাৰ্জি, যিবোৰ নেচাৰেলি এভেইলেবল, তাৰ পৰাই আমি শক্তি পাওঁ, আৰু শক্তি আকৌ এক্সট্ৰাকে লৈও আমি কাম কৰিব পাৰো। যেনেকে আমি জানো ৱাটাৰৰ পৰা বিজুলী শক্তি উৎপাদন হৈছে,
ছানলাইটৰ পৰা এতিয়া শক্তি আকৌ উৎপাদন হৈছে, আমি জানো এতিয়া চলাৰ আহি আছে, গতিকে সেইখিনিও ক'ম বাৰু পিছত। গতিকে এয়াৰটো জানোৱে আমি, এয়াৰৰ পৰা কিমান ডাঙৰ ডাঙৰ পাংখা চলি আছে, কিমান ডাঙৰ ডাঙৰ কাম হৈ আছে, ৱাটাৰ পৰা হৈ আছে, ট্ৰিজ গছৰ পৰাতো আমি জানোৱে এভেইলেবল কাম, গছৰ পৰা, গছ অবিহনে আমাৰ পেটলে শাক চব্জি খিনিও নাযায়, গছেই চব। গতিকে সকলো জীৱ জন্তু গছৰ ওপৰত টিকি আছে, গতিকে এই সকলো এনাৰ্জি ফৰ্চ হয়, লাইফ ফৰ্চ এনাৰ্জি এইবোৰ, আমি এইবোৰ এভেইলেবলকৈ ব্ৰহ্মাণ্ডত এভেইলেবলকৈ পাওঁ। গতিকে 7 নম্বৰটো হ'ল অপেন স্কাই, অৰ্থাৎ যাক কয় ইথাৰ, অপেন স্কাইখন বা মুক্ত আকাশখনৰ পৰাও এনাৰ্জি আমি পাই আছো। গতিকে আকাশ তত্ত্ব, বায়ু তত্ত্ব, পানী তত্ত্ব বা জলতত্ত্ব আৰু পৃথিৱী তত্ত্ব বা অগ্নি তত্ত্ব, এই 5 তত্ত্বৰে পৃথিৱীখন নিৰ্মিত হৈছে। সেইকাৰণে কয় যে মানুহ মৰিলে ভূতত্ত্বত, পঞ্চতন্ত্ৰত মিলি যায়। সেই পঞ্চতন্ত্ৰতেই আমি জীয়াই আছো, আৰু সেই পঞ্চতন্ত্ৰৰ শক্তি আমাৰ প্ৰত্যেকটো হিউমেন বিঙত বডিত মজুত আছে। আমাৰ ভিতৰত দুইটাই বস্তু, এটা এই 5টা বস্তুৱেই মজুত আছে, পঞ্চতন্ত্ৰ অবিহনে এটা শৰীৰ গঠন নহয়। সেইকাৰণে বডি মৰিলে পঞ্চবায়ুত মিলি যায় বুলি কয়। সেই পঞ্চতন্ত্ৰটোক কয় পঞ্চ প্ৰাণা বুলিও কয়, ৰেকিত কয় পঞ্চ প্ৰাণা, বা এই এনাৰ্জিটো 5টা তন্ত্ৰৰে যেতিয়া গঠিত, ইয়াক পঞ্চ প্ৰাণা বুলি কয়। যেনেকে এয়াৰ, আকৌ কলো ৱাটাৰ, ফায়াৰ, আৰ্থ, 5 এলিমেণ্ট বুলিও কয় ইয়াক। এই 5 এলিমেণ্ট অবিহনে আপুনি একো কৰিব নোৱাৰে, অৰ্থাৎ আমাক ৱাটাৰ লাগিব, আমাৰ ভিতৰত 70% ৱাটাৰ আছে, গতিকে ৱাটাৰ লাগিবই, পৃথিৱীতো 70%হে ৱাটাৰ আছে। গতিকে চব বেলেঞ্চত আছে আমাৰ বস্তুবোৰ। যেতিয়া বডিত পানীৰ কমি যাব, তেতিয়া আপোনাৰ ডিহাইড্ৰেশ্যন হ'ব, আমি জানো, তেজ কমি যাব, তেজৰ পানীটো কমি যাব, তেজ ক্লটিং মাৰিব, এইবোৰ সকলো বস্তু নেচাৰেল প্ৰচেছত আমাৰ হৈ আছে। অলপ যেতিয়া জানিম যে আমি তেতিয়া এলাৰ্ট হ'ব পাৰিম। এতিয়া শাৰীৰিকভাৱে আমি যেতিয়া সূৰ্যৰ শক্তি লওঁ, প্ৰাকৃতিক শৰীৰটো আমাৰ যিটো এইটো প্ৰাকৃতিক শৰীৰ ন, সেইটো উপভোগ কৰো আমি। পানীৰ যেতিয়া আমি, আমাক খুব পিয়াহ লাগে, যেতিয়া পানী খাওঁ, আমাৰ প্ৰাকৃতিক শৰীৰটো পিয়াহটো মৰি যায়, অৰ্থাৎ ভিজি যায়, এই কণবোৰ শুকি যায়, আৰু শুকাই গলে ভিজি যায়। ঠিক তেনেকে নেচাৰেল যিবোৰ আমি ফ্ৰেছ ফুড খাওঁ, ফ্ৰেছ ফুড, যিটো মৰা খাওঁ নহয় দেই, এইটো যিবোৰ জীয়া ফ্ৰেছ শাক পাচলি এইবোৰ খাওঁ, তাৰ পৰা প্ৰাকৃতিকভাৱে উপলব্ধ আমি যিবোৰ আহাৰ, সেইবোৰৰ পৰাও এনাৰ্জি পাওঁ। গতিকে যিটোৱে আমাক প্ৰাণশক্তি যোগায়। যদি আপুনি ডেড বডি এটা খায়, তাৰ পৰা প্ৰাণশক্তি নাপায়। আমি জনাত তাৰ পৰা যিবোৰ প্ৰটিন পায়, সেইখিনি আপুনি শাক পাচলিৰ পৰাও বা নেচাৰেল এলিমেণ্টৰ পৰাও বহুত আপুনি এইবোৰ পাব, ভিটামিন মিনাৰেলছ চব পাব। এতিয়া গছৰ ছাঁ, আমি যে কওঁ গছৰ ছাঁ, এজোপা গছৰ ছাঁ দিয়ে, ছাঁটো কেতিয়া অনুভৱ, যেতিয়া খুব গৰম প্ৰখৰ ৰ'দত ছাঁত আমাৰ বডিটো, এই প্ৰাকৃতিক বডিটো শীতল অনুভৱ কৰে। সেইকাৰণে জীৱ জন্তুৱে হওক, পোক পৰুৱা, সকলোৱে গছৰ ছাঁটো বিচাৰে। অৰ্থাৎ গছৰ ছাঁটো এটা এনাৰ্জিয়ে হয়, গছৰ বতাহখিনি এনাৰ্জি হয়। গতিকে তেতিয়া কেনেকুৱা প্ৰশান্তি অনুভৱ হয়, সেইটোৱেই লাইফ ফৰ্চ এনাৰ্জি। আমি এনি টাইম লৈছো যে অকমান গছ পোৱা হলে, গছৰ বতাহ মৰা হলে কওঁ যে সেই এনাৰ্জিটো আমি তেতিয়া অনুভৱ কৰো যে আমাক প্ৰয়োজন আছে, আৰু নহলে হিট হৈ যায় চব। সেইকাৰণে গছৰ ছাঁটো আমাৰ এনাৰ্জিটো তেতিয়া আমি গম পাওঁ, বা গৰমত থাকিলে শৰীৰটোৱে গম পায়। প্ৰাণশক্তিটো হ'ল নেচাৰত এভেইলেবল, আমি গম পালো, বতাহত এভেইলেবল, পানীত এভেইলেবল, খাদ্য বস্তুত এভেইলেবল, আকাশত এভেইলেবল, জুইত এভেইলেবল, এইবোৰ নেচাৰেল শক্তি। গতিকে যেতিয়া আমি ধ্যান কৰো, ধ্যানত বহু, ধ্যান কিয় কৰিব লাগে, এই কথাটো মই তাতে আনি আছো। ধ্যান কৰাৰ লগে লগে প্ৰাণশক্তিটো এই পঞ্চতন্ত্ৰৰ লগত আমাৰ মন, আত্মা, শৰীৰ মিলি যায়। তেতিয়া পঞ্চতন্ত্ৰৰ এই যে শক্তি কেইটা, 5 এলিমেণ্ট, পঞ্চতন্ত্ৰৰ শক্তিটো আমাৰ উশাহৰ যোগেদি আমাৰ ভিতৰত সোমাবলৈ আৰম্ভ কৰে, আৰু বেলেঞ্চ কৰিবলৈ আৰম্ভ কৰে। ভিতৰত থকা পানীৰ বেলেঞ্চ কৰে, ভিতৰত থকা তাপমান, আমাৰ তাপ এটা আছে নহয়, আমাৰ জীৱিত মানুহৰ গাত এটা তাপ থাকে, চাবচোন, মৃত দেহৰ শৰীৰটো ঠাণ্ডা থাকে, গতিকে আমাৰ তাপ থাকে। ভৰিটো কেতিয়াবা আমি চুই চাওঁ, ঠাণ্ডা পৰিছে নেকি বেমাৰ হলে, বডিৰ তাপটোৱে হ'ল আমাৰ হিট, সেইটোৱে হ'ল আপোনাৰ অগ্নিতত্ত্ব। আমাৰ অগ্নিতত্ত্বটো থাকিব লাগিব, তাৰপিছত পানী তত্ত্ব, জলতত্ত্ব থাকিব লাগিব, পানী নহলে বডিটো নচলিব আপোনাৰ। ঠিক তেনেকে গোটেই কেইটা, এয়াৰ, নাকেদি যোৱা বতাহ থাকিব লাগিব। এই সকলোখিনি যেতিয়া আমি ধ্যান কৰিম, অট'মেটিক প্ৰক্ৰিয়াত, আপুনি একোৱে জানিব নালাগে, অট'মেটিক বেলেঞ্চ হবলৈ আমাৰ বডিত আৰম্ভ কৰে। যেতিয়াই বেলেঞ্চ হবলৈ আৰম্ভ কৰে, তেতিয়াই আমাৰ কোনে কোনে সোমাই থকা জাৰ্মছবোৰ, টক্সিনছবোৰ
নেগেটিভ পয়জনবোৰ যিমানবোৰ বেমাৰ হ'বলৈ গৈ আছিলে এই সকলো ডিলিট হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ 7টা বডিৰ পৰা, এই বডিটোৱে নহয় 7 চক্ৰ, আমি 7 চক্ৰ কি পিছত বুজি পাম, 7 চক্ৰ, 7 বডি পৰা গোটেইবোৰ বেমাৰ, টেনচন, বিষাক্ত পদাৰ্থ ওলাই যাবলৈ আৰম্ভ কৰে। গতিকে এইবোৰ ধ্যানত অট'মেটিক হয়, কিন্তু আমি জাষ্ট জ্ঞানটো লৈছে অকণমান। গতিকে এই এনাৰ্জি আমি এটাই জানিব লাগে, বিশ্ব ব্ৰহ্মাণ্ডত এভেইলেবল। লাইফষ্টাইলবোৰ যেতিয়া আমাৰ সলনি হয়, খাদ্য বস্তু সলনি হয়, খোৱা বস্তু বেলেগ হয়, আমাৰ লাইফষ্টাইলৰ জানে আৰু লাইফষ্টাইল আজিকালি বেলেগ বেলেগ, খাদ্যভাস বেলেগ, তেতিয়া কি হয়, আমাৰ মেণ্টেল ষ্ট্ৰেছ হয়, খুব মানসিক অশান্তি হ'ব, নেগেটিভ এটিটিউডবোৰ হ'ব মানুহৰ। এতিয়া ল'ৰা ছোৱালীৰ নেগেটিভ এটিটিউডটো খুব কিয় বেছি, নেগেটিভ ইম'চন, পঢ়িবলৈ ক'লে নপঢ়ে, কথা নুশুনে, সিহঁতৰ মই মতালি কেলে বেছি, কাৰণ সিহঁতৰ লাইফষ্টাইলটো বেলেগ। নেচাৰেল ফুড সিহঁতি নাখায়, বা মাক দেউতাকৰ নেচাৰেল আহাৰতকৈ চিপছ এপেকেট, চকলেট এটা, বাহিৰৰ বস্তুটো খুব বেছি দিয়ে, সেইবোৰত প্ৰাণাশক্তি নাপায়। কথাটো বুজি পাইছেনে মই কিয় কৈ আছো? এইটো নহয় যে তেওঁলোকে নাখাব, বেলেঞ্চ কৰিব লাগিব। সেই বস্তুবোৰৰ কাৰণে আজিকালি টিনেজাৰ ল'ৰা ছোৱালীবোৰৰ প্ৰাণ শক্তিটো নাই, নেচাৰেল বস্তু নাখায়, নেচাৰেল প্ৰচেছিং নাখায়, তেওঁলোকে মৃতদেহ। আমাৰ ল'ৰা ছোৱালীক কি কৰো, মাংস অকণ বেছিকে দিলে, লিভাৰটো দিলে, বা অকণমান বেছি মাংস দিলে, ভাতটো খাইছে আৰু খুব ভাল লাগে, আমাৰ ন খাইছে সি ভাতটো, কিন্তু আমি কি কৰো, মৃতদেহটো খুৱাই থাকো, মৰা শটোক তেওঁলোকক কচি কচি কুটিয়াই কুটিয়াই খুৱাই দিওঁ, কিন্তু জীৱিত বস্তু কি, শাক পাচলি বা নেচাৰেল ফুড, এইবোৰ আমি নোখুৱাওঁ। গতিকে প্ৰাণাশক্তি ক'ৰ পৰা থাকিব, ল'ৰা ছোৱালী বেমাৰ নহব কেলে? আমিও সেইবোৰ ভুল কৰি আহিলো আগৰ পৰা, কাৰণ এইবোৰ নাজানিছিলো, আমিও খালো, আমাকো মা দেউতাই খুৱালে, গতিকে আমিও আমাৰ ল'ৰা ছোৱালীবোৰক তেনেকে গ্ৰহ দি উঠালো। এতিয়া আমি সলনি কৰিব নোৱাৰো, কিন্তু আমি জ্ঞানটো দিলে বেলেঞ্চ কৰিব পাৰিম, কাৰণ আপুনি মুখৰ খাদ্যটো কেতিয়াও সলনি কৰি দিব নোৱাৰে, কিন্তু জ্ঞান পোৱাৰ লগে লগে আমি বেলেঞ্চ কৰিবলৈ আৰম্ভ কৰিব পাৰিম। অৰ্থাৎ বেছি আমি নেচাৰেল বস্তুৰ লগত কানেক্টেড হ'ম। সেইকাৰণে যেতিয়া বেমাৰ হয়, নেচাৰেল শাক পাচলি ডক্তৰে দিয়ে, যে মাছ মাংসটো কমকৈ খাওক কয়, শাক পাচলি খাওক, ফ্ৰুটছ খাওক, জুচ খাওক, কিয় কয়? একচুৱেলি আমি সদায় যদি এইখিনিৰ লগত কানেক্টেড হৈ থাকো, ল'ৰা ছোৱালীক খোৱা, তেওঁলোকৰ এংজাইটি নাথাকিব, ডিপ্ৰেশ্যন নাথাকিব, মেমৰি হাই হ'ব, তেওঁলোকৰ ধৈৰ্য বাঢ়িব, তেওঁলোকৰ খং নাথাকিব, কাৰণ জানে গৰুৱে ঘাঁহ খায়, গৰু শান্ত স্বভাৱৰ, বাঘে মাংস খায়, বাঘ হিংসুক স্বভাৱৰ, চবেই জানে। গতিকে তাতেই নেচাৰটো ওলাই পৰে, যে খাদ্য যেনেকুৱা, যেনে খাদ্য তেনে তোমাৰ আত্মা আৰু প্ৰাণো হ'ব, মনটো তেনেকুৱা হ'ব, যেনে অন্ন তেনে মন বুলি কয়। সেইকাৰণে আমাৰ এই লাইফষ্টাইলটো সলনি হোৱাৰ লগে লগে আমাৰ মেণ্টেল ষ্ট্ৰেছটো আৰম্ভ হৈছে, যিটোৱে নেকি আমাক কওঁ যে আমাৰ ল'ৰা এনেকুৱা, ছোৱালী এনেকুৱা, কথা নুশুনে, কাৰণ আমাৰ খাদ্যভাসটো সলনি কৰা নাই নহয় আমি। যেতিয়া আমি জ্ঞানটো পাম, খাদ্যটো যদি আমি নেচাৰেলি অলপ টাচ কৰো, তেতিয়া দেখিব চবৰে নেচাৰটো খাদ্যৰ লগত, যেনে অন্ন তেনে মন, মনটো সলনি হবলৈ আৰম্ভ কৰিব। গতিকে আমিও আমাৰ মনটো কণ্ট্ৰল কৰিবলৈ অলপ নেচাৰেলি হ'ব লাগিব। অৰ্থাৎ নেচাৰেলি খালেই নহব, নেচাৰত যাব লাগিব, মাজে মাজে নেচাৰত। মই এইখিনি কথা পিছত ক'ত টিপছ কিছুমান, ৰেকি শিকোতে আমি আপোনালোকক টিপছ কিছুমান দিম, মই এইখিনি দৰকাৰ হলে অসমীয়াত ট্ৰেন্সলেট কৰি লিখি টিপছ কিছুমান দিম, আপোনালোকে লেবেলখন মাৰি থৈ দিব, যাতে কেতিয়াবা সেইখিনি কাম আপোনালোকে জীৱনত কৰিব পাৰে, নিজৰ কাৰণেও ফেমিলিৰ কাৰণেও। গতিকে যেতিয়া আপুনি মেণ্টেল ষ্ট্ৰেছ আঁতৰিব, নেচাৰেল খাদ্য খাব, অট'মেটিক হিলিং প্ৰক্ৰিয়াবোৰ আপোনাৰ জীৱনত আৰম্ভ হ'ব, শক্তি ফ্ল' হ'ব, শক্তি একদম ববলৈ আৰম্ভ কৰিব, আপোনাৰ এনাৰ্জেটিক লাগি থাকিব, আৰু তেতিয়া কি হ'ব, ইউনিভাৰ্চৰ লগত সঠিক কানেক্টেড হ'ব। অৰ্থাৎ ইউনিভাৰ্চৰ পাৱাৰটো আছেই, তাৰ লগত আমি কানেক্টেড হৈ যাম, মানে ইণ্টাৰ কানেক্টেড আমি হৈ যাম। গতিকে আমি তেওঁলোকৰ অংশীদাৰ হ'ম, তেওঁলোক আমাৰ অংশীদাৰ হ'ব। গতিকে কিন্তু ৰেকি এক কনফিডেণ্টেল টেকনিক হয়, ৰেকিটো এটা টেকনিক, টেকনলজি বা এটা প্ৰচেছ হয়, যিটো ৰেকি শক্তি ধাৰণকৰ্তা বা মাষ্টাৰৰ এটুইনমেণ্টৰ যোগেদিহে ব্যক্তিজনৰ লগত সংযোগকৰণ কৰা হয়। অৰ্থাৎ ৰেকি যি মাষ্টাৰ হ'ল, তেওঁ চিম্বলছবোৰ জানে, এটুইনমেণ্ট অৰ্থাৎ সেইটো দীক্ষা দিব লাগিব, সেই দীক্ষা কোনো ধৰ্মীয় ব্যৱস্থা নহয়, এটা চিষ্টেম, যিটো পাৱাৰ আপোনাৰ লগত এজন ৰেকি মাষ্টাৰে দিব পাৰে, সংযোগ কৰি দিয়ে আপোনাৰ লগত ৰেকি শক্তিটো, এটুইনমেণ্ট বুলি কোৱা হয় তাক। আৰু সেইটো শক্তি যি লৈ আছে, তেওঁহে সেই প্ৰচেছিঙৰ টেকনিকৰ মাজেদি আপোনাক দিব পাৰে। সেইকাৰণে দিব পাৰে কিয়, তাত আপোনাৰ ব্লকেজবোৰ যাতে দূৰ হৈ যায়, ব্লকেজবোৰত খুন্দা মাৰি ৰেকি শক্তিটো আপোনাৰ জীৱনত ববলৈ আৰম্ভ কৰে।
গতিকে ৰেকি মাষ্টাৰে আপোনাৰ ভিতৰত লাইফ ফ'ৰ্চ এনাৰ্জিটো এটুইনমেণ্টৰ যোগেদি অৰ্থাৎ আমি তেনেকে আপোনাৰ ভিতৰত প্ৰবাহিত কৰি দিম, অৰ্থাৎ কানেক্টেডটো কৰি দিম। যেনেকে মোবাইলটো আনিলে চুইচটো আপোনাক লগাই দিলো, চুইচত তাঁৰডাল ভৰাবলৈ আপোনাক শিকাই দিলো। বাকী কেনেকে হয় সি নিজেই হৈ থাকিব, আপুনি নেজানিলেও হ'ব। বছ আপুনি তাঁৰডাল ভৰাই চুইচটো দিব জানিব। বছ ইমানখিনি আপুনি যদি শিকে, তেতিয়া কেনেকে কানেক্টেড হয় সেইখিনি আপোনাৰ জীৱনত হ'ব। আৰু এইখিনি ৰেকি এজন প্ৰচেচাৰেহে আপোনাৰ জীৱনত সংযোগ কৰি দিব পাৰে। আৰু আপুনি শিকি এতিয়া কাৰোবাক সংযোগ কৰি দিব নোৱাৰিব, কাৰণ আপোনাৰ অট'মেটিক ব্লকেজখিনি তেওঁলৈ ট্ৰেন্সফাৰ হ'ব, তেওঁৰ ব্লকেজখিনি আপোনালৈ ট্ৰেন্সফাৰ হ'ব। সেইকাৰণে এইবোৰত কিছুমান সাৱধান হ'ব লাগে, অকমান পাৱাৰটো আহিব লাগে। গতিকে প্ৰেক্টিচ যেতিয়া আমি কৰিম, প্ৰেক্টিচ কৰাৰ লগে লগে আমাৰ কি হ'ব, ব্লকেজবোৰ খুন্দা খাই 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 ক্লিন হ'বলৈ আৰম্ভ কৰিব। আৰু অকল সেইটোৱে নহয়, আপুনি য'ত বহি ৰেকি শিকিব, সদায় যদি আপোনাৰ পাৰ্মানেণ্ট জেগা এডোখৰ হয়, পাৰ্মানেণ্ট এখন কাপোৰ, বগা কাপোৰ পাৰি ল'ব। এতিয়া মই বগা বেডশ্বীট পাৰি লৈছো, হোৱাইট ফ্লাৱাৰ্ছ থৈছো ধৰক, ঠিক তেনেকে হোৱাইট ড্ৰেছ পিন্ধিছো, ঠিক তেনেকে আপুনি সেইবোৰৰ যোগেদিও পজিটিভ এনাৰ্জি পাব। আৰু য'ত ৰেকি সদায় প্ৰেক্টিচ কৰিব, মই কাইলৈ বুজাই দিম ক্লাছৰ সময়ত, সেই জেগাডোখৰ তেনেকুৱাকৈ ল'ব। তাত যদি অইন মানুহো বহেগৈ, পাৱাৰটো তেওঁও পাব। আৰু আপুনি বহাৰ লগে লগে ৰেকি শক্তি আপোনাৰ লগত কানেক্টেড হ'ব। এইবোৰ প্ৰচেছ শিকাই দিম। পিছত আপুনি দেখিব সেই কাপোৰখনো যদি কাৰোবাক দি দিয়ে, তেওঁৰ জীৱনত কাম হ'ব, অৰ্থাৎ সেই কাপোৰখনো এনাৰ্জেটিক হৈ থাকিব। এইবোৰ বহুত পাৱাৰ আপোনাৰ জীৱনত আহিবলৈ ল'ব। গতিকে সেই এটুইনমেণ্টটো আপোনালোকক দিয়া যাব। এটুইনমেণ্টৰ যোগেদি ৰেকি শক্তি আমাক যিমান প্ৰয়োজন সিমান আপোনাৰ বডিয়ে ল'ব পাৰিব। আৰু বা আপোনাৰ এনাৰ্জিটো, বডিটো চবৰে বেলেগ বেলেগ পাৱাৰ। যদি আপোনাৰ অলৰেডি পাৱাৰফুলে হৈ আছে বডি, ইমান ইনবেলেঞ্চ নাই, আপোনাক পাৱাৰ বেছি নালাগে। কিছুমান এজন ব্যক্তি আছে হয়তো বহুত পাৱাৰ তেওঁক দৰকাৰ হ'ব পাৰে, গতিকে তেওঁ সেইমতেই অট'মেটিক প্ৰক্ৰিয়াত পাৱাৰটো আহিব আৰু এটা সময়ত ষ্টপ হৈ যাব। ঠিক ধ্যান, ইয়াৰ লগতে জড়িত। যিহেতু মই ধ্যানৰ মানুহ। ধ্যান মেডিটেশ্যন হ'ল অন্য এক ৰাস্তা। মেডিটেশ্যনটো লাগিবই, অৰ্থাৎ মিডবেল শিকিলেও মেডিটেশ্যন লাগিব, ৰেকি শিকিলেও লাগিব, আমি জীয়াই থাকিলেও, একো নিশিকিলেও মেডিটেশ্যনটো আমাক লাগিবই, যিটো উশাহৰ প্ৰক্ৰিয়া। মেডিটেশ্যন এনেকুৱা এটা ৰাস্তা যিটো লাইফ ফ'ৰ্চ শক্তিটো আমাৰ লগত সংযোগ হোৱাৰ এক সহজ প্ৰক্ৰিয়া। লাইফ ফ'ৰ্চ এনাৰ্জিটো আপোনাৰ এতিয়াও হৈ আছে। আপুনি কথাখিনি শুনোতেও পজিটিভ এনাৰ্জিটো মোৰ পৰা আপোনালৈ গৈ আছে। আপোনাৰ এতিয়াও কাম হ'ব। পজিটিভ কথা শুনিলেই কাম হয়। যেনেকে ভাগৱত গীতা শুনিলেও কাম হয়, শ্ৰৱণ কৰিলেও, ঠিক ভাল কথা শুনিলেও পজিটিভ এনাৰ্জি যায়। কৰিলে কিমান আহিব? গতিকে এতিয়া আপোনাৰ মনে যেতিয়া শুনি আছে, এনাৰ্জি আপোনাৰ লৈ আছে। কিন্তু ইয়াতে পাৰ্থক্য হ'ল, লাইফ ফ'ৰ্চ এই এনাৰ্জিটো যিটো উৎস, ইউনিভাৰ্চেল উৎস, জীৱনত থ্ৰ' হলেও অলপ পাৰ্থক্য থাকে, অলপ পাৰ্থক্য থাকে। পাৰ্থক্যটো হ'ল কুণ্ডলিনী শক্তি বুলি জনা যায়। আমাৰ পাৰ্থক্যটো কি? এতিয়া আপোনালোকে যদি 4গৰাকীয়ে শক্তিটো ল'ব, একেলগে কাৰোবাৰ হয়তো শক্তি বেছি উৎপন্ন হ'ব, কাৰোবাৰ কম হ'ব। এইটো নহয় যে তেওঁলৈ অহা নাই, আহিবই শক্তি। কিয়নো তাতে পাৰ্থক্যটো এইটোৱে বুলি কৈছে, কুণ্ডলিনী শক্তি বুলি এটা শক্তি থাকে আমাৰ ভিতৰত। কুণ্ডলিনী শক্তিটো কাৰোবাৰ যদি জাগ্ৰত নাথাকে, ইনবেলেঞ্চ হৈ আছে জন্মৰ পৰা এতিয়ালৈকে, তেতিয়াহ'লে তেওঁৰ পাৱাৰটো তেওঁৰ জীৱনত বেছি লাগিব আৰু কামটো অকমান শ্ল' হ'ব। যেতিয়া সেইখিনি কুণ্ডলিনী শক্তি এক্টিভ হ'ব, তেতিয়া পাৱাৰফুল হ'ব। সেইকাৰণে চবৰে একে পাৱাৰ একে সময়তে নাহিবও পাৰে, কিন্তু এইটো কথা নহয় যে নাহিব। মিড ব্ৰেইনো তেনেকুৱা, যে একে সময়তে একে পাৱাৰ তেওঁৰ ল'ৰাটোৰ নাহিবও পাৰে। কোনোবা এক্সপাৰ্ট হ'ব, কোনোবা অকমান ঢিলাও হ'ব পাৰে। তেওঁ চেঞ্জিংবোৰ লাহে লাহেও আহিব পাৰে, কাৰণ তেওঁৰ কুণ্ডলিনী শক্তি আমি জাগ্ৰত কৰাই আছো ধ্যানৰ যোগেদি, প্ৰচেচিঙৰ যোগেদি। কুণ্ডলিনী শক্তি কাৰোবাৰ পটাপট জাগ্ৰত হয় আৰু কাৰোবাৰ পটাপট জাগ্ৰত নহয়। এই কুণ্ডলিনী শক্তি আমাৰ মূৰৰ পৰা আমাৰ এই কঁকালৰ ওচৰলৈকে থাকে। এইখিনি আমি গম পাম ৰেকিত। এই কুণ্ডলিনী শক্তিটো কি হয়, ৰেকিৰ যোগে আৰু ৰেকিত কৰা ধ্যান যোগে শক্তিশালী কৰা হয়, কুণ্ডলিনী শক্তি জাগ্ৰত কৰা হয়। তাৰ লগত জড়িত যিবোৰ মেজৰ 7 চক্ৰ, কুণ্ডলিনী শক্তিৰ লগত 7টা চক্ৰ, মেজৰ চক্ৰ আমাৰ বহুত আছে, তাৰে মেজৰ 7টা চক্ৰ জড়িত হৈ থাকে। আৰু সেই 7টা চক্ৰ আমি বেলেঞ্চিং কৰি দিওঁ। আৰু এটা আভা মণ্ডল থাকে, ভগৱানৰ ফটোৰ চাৰিওফালে এটা মণ্ডল থাকে নহয়, কালাৰিং, তেনেকে মানুহৰো থাকে 7টা মণ্ডল। সেই 7টা মণ্ডল প্ৰাণা শক্তিটো প্ৰদান কৰা হয়, যাতে এক্টিভ হয়। 1 মিনিট দেই, আপোনালোকৰ লাইনত আছে ন? শুনিছা? হেল্ল' বিকি? চাৰ্জ নাই।
মোৰ আৱাজটো আহিছে? আহিছে নে? হাতটো এনেকে দিলে হ'ব? ঠিক আছে। ঠিক আমাৰ 7টা চক্ৰ থাকে, মেজৰ চক্ৰ। মই আপোনালোকক দেখাই দিছো। 7টা মেজৰ চক্ৰ আমাৰ বেলেঞ্চ হ'ব কাৰণে আমাক এইটো আভা মণ্ডল, আপোনাৰ এতিয়া কালাৰিং কিতাপ নহয়, গম নেপাব। এইটো আমাৰ শৰীৰৰ চাৰিওফালে এনেকে এটা আভা মণ্ডল এনি টাইম থাকে। তাৰ 7টা কালাৰ থাকে। এই 7টা কালাৰ ইনবেলেঞ্চ হলে আমাৰ বেমাৰ হ'বলৈ আৰম্ভ কৰে। তাতে আমাৰ 7টা চক্ৰ থাকে। এনেকে মূৰত থাকে এটা চক্ৰ, তাৰপৰা থ্ৰোট চক্ৰ, এইটো ডিঙিত থাকে, বুকুত থাকে হাৰ্ট চক্ৰ, তাৰপিছত বুকুৰ তলত 2 আঙুল তলত থাকে এটা চক্ৰ, তাৰ তলত একদম তলত থাকে এটা চক্ৰ, এইটো ৰুট চক্ৰ কয়। এই চক্ৰকেইটা ইনবেলেঞ্চ হৈ থাকে সকলো মানুহৰে। এই চক্ৰকেইটা কুণ্ডলিনী শক্তিৰ লগত জড়িত। এই চক্ৰকেইটাৰ কালাৰ থাকে নিৰ্দিষ্ট। এই কালাৰ কেইটা যেতিয়া ইনবেলেঞ্চ হয় মানুহৰ বেমাৰ হ'বই। কেনেকে হ'ব মই পিছত আপোনালোকক বুজাই দিম। যে আমাৰ ক্ৰাউন চক্ৰ বুলি এটা চক্ৰ আছে ইয়াত। ইয়াত আছে এটা থাৰ্ড আই, আজ্ঞা চক্ৰ, আৰু ইয়াত আছে থ্ৰোট চক্ৰ। আৰু এই যেনেকে মই এটা এক্সাম্পল দিছো, থ্ৰোট চক্ৰটো যেতিয়া ইনবেলেঞ্চ হয়, আমাৰ খেলি মেলি হয়, তেতিয়া টনচিল, ফেৰিনজাইটিছ, লেৰিনজাইটিছ, মাত ভঙা, ডিঙিৰ বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হ'ব এই চক্ৰটো ইনবেলেঞ্চ হলে। যেতিয়া আপুনি ৰেকি শিকিব, মই শ্বৰ্টত কৈছো, এতিয়া টাইমিং কমি গৈছে। যেতিয়া ৰেকি শিকিব, তেতিয়া যেতিয়া আপুনি ৰেকি দিব ইয়াত, নিৰ্দিষ্ট যেনিবা আপোনাৰ ইয়াতে প্ৰব্লেম, ইয়াতে আপুনি ৰেকি দিব, তেতিয়া চক্ৰটো বেলেঞ্চ হবলৈ আৰম্ভ কৰিব, এনাৰ্জি পাবলৈ, অৰ্থাৎ প্ৰাণাশক্তি পাবলৈ আৰম্ভ কৰিব। আৰু প্ৰাণাশক্তি পাবলৈ আৰম্ভ কৰাৰ লগে লগে চক্ৰৰ বেলেঞ্চিং হ'ব, আৰু তাৰ লগত জড়িত বেমাৰখিনি নাইকিয়া হ'ব। ঠিক তেনেকে প্ৰত্যেকটো চক্ৰৰ লগত আমাৰ বেমাৰবোৰ জড়িত। যেনেকে হাৰ্ট চক্ৰ আছে, হাৰ্ট চক্ৰৰ লগত জড়িত আমাৰ হাৰ্টটো, হাৰ্টৰ লগত লিভাৰ, কিডনী, হাওঁফাওঁ চব জড়িত। এই হাৰ্ট চক্ৰটো যেতিয়া আমাৰ বেলেঞ্চ হ'ব, তেতিয়া আমাৰ কি হ'ব, অন্তৰ বা ক্ষমা ভাৱটো খুব বেছি আহিব, দয়া ভাৱ আহিব, চিম্পেথি আহিব, মানুহৰ প্ৰতি মৰম আহিব, ক্ষমা দিব নোৱাৰাকো ক্ষমা দিব পাৰিম। আৰু তাৰ লগে লগে কি হ'ব, হাৰ্টৰ যিবোৰ ব্লকেজ হয় নহয়, হাৰ্ট ব্লকেজ হৈ যায় আজিকালি মানুহৰ জানেই, হঠাতে হাৰ্টৰ কাম নাইকিয়া হৈ যায়, পৰি যায়, মৰি যায়। এই হাৰ্ট চক্ৰ ব্লকেজবোৰ দূৰ হ'ব। যিমান ব্লকেজ আমাৰ আছিলে, ব্লকেজবোৰ দূৰ হ'বলৈ আৰম্ভ হ'ব। আৰু আৰম্ভ হোৱাৰ লগে লগে তাৰ লগত জড়িত নাৰ্ভছবোৰ, নাভি মণ্ডল, যিমানবোৰ আমাৰ শিৰা উপশিৰা, চব ব্লাড চাৰ্কুলেশ্যন ফ্ল' হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ আপুনি ধ্যান ইয়াতে কৰিছে বা ইয়াতে ৰেকি দিছে, এই চক্ৰবোৰ বেলেঞ্চিং হ'বলৈ আৰম্ভ কৰিব। আৰু বেলেঞ্চিং হ'বলৈ আৰম্ভ কৰাৰ লগে লগে আপোনাৰ জীৱনত এই চক্ৰটোৰ লগত জড়িত বেমাৰবোৰ দূৰ হ'ব। 1 মিনিট দেই। গতিকে চক্ৰৰ লগতে আমাৰ বেমাৰবোৰ ৰিলেটেড। গতিকে আপুনি এজন ডক্তৰ হ'ব পাৰিব, ডক্তৰে চক্ৰবোৰ নাজানে, কাৰণ ডক্তৰে স্পিৰিচুৱেল চায়েন্স নপঢ়ে, আধ্যাত্মিক বিজ্ঞান নাজানে। এইবোৰ আধ্যাত্মিক বিজ্ঞানৰ লগত জড়িত বৈজ্ঞানিক কথা, ইয়াত চাইণ্টিফিক কথা, ইয়াত কোনো ধৰণৰ বনোৱা কথা নাই। গতিকে প্ৰাণাশক্তি যেতিয়া চক্ৰটোলৈ ববলৈ ল'ব, তেতিয়া তাৰ লগত ৰিলেটেড বেমাৰবোৰ নাইকিয়া হ'ব। কোনটো চক্ৰৰ লগত কি কি বেমাৰ জড়িত, পিছত মই এখন লিষ্ট দি দিম। আপোনালোকে জানি আচৰিত হ'ব যে আপুনি আপোনাৰ ডক্তৰ হ'ব পাৰিছে ইমান ধুনীয়াকে, যে প্ৰত্যেকটো চক্ৰৰ লগতে আমাৰ বেমাৰ জড়িত। এতিয়া মাইকী মানুহ আপোনালোকে চবেই আছে, ইয়াত মতা মানুহ নাই বাৰু। গতিকে চাওক, আমাৰ যে কয় ইউটেৰাছৰ প্ৰব্লেম, মেনষ্ট্ৰুৱেল চাইকেলটো অকণমান কাৰোবাৰ খেলি মেলি হয়, বাচ্চা দানিটো বেয়া, বা তাত টিউমাৰ হয়, অভেৰি, কিবা কিবি বেলেগ বেলেগ কিছুমান বেমাৰ হয় ন, বা বাচ্চা নহয়, ইউটেৰাছৰ ব্লিডিং বেছি হয়, পেইন হয় মেনছ হ'লে, এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ কেলে হয়। সেই কেলেটো হ'ল বেমাৰটো আমাৰ খুব যেতিয়া মাইকী মানুহে চিন্তা কৰে, খুব যেতিয়া অনবৰত ডিপ্ৰেশ্যনত থাকে, কি হ'ব মোৰ মানুহটো, কি হ'ব মোৰ ঘৰখন, অকল এইবোৰ মোৰ ল'ৰাটো কি হ'ব, ছোৱালীটো কি হ'ব, এইবোৰ দুঃচিন্তাবোৰ ভাবি লয়, ভাবি 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 কাহানী এটা বনাই লয়। নেগেটিভ কিন্তু ভাবে বহুত বেছি, সকলো মাইকী মানুহে কিন্তু বেছি নেগেটিভ ভাবে, যে এইটো ক'ৰবাত গৈছে নেকি মোৰ মানুহটো, মোৰ ছোৱালীজনী কাৰোবাৰ লগত কথা পাতিছে নেকি, কিবা কৰিছে নেকি। মেক্সিমাম মাইকী মানুহে নেগেটিভটো খুব ভাবে, ভবাৰ লগে লগে তাৰ মনোজগতখনত নেগেটিভ প্ৰতিক্ৰিয়া হয়, চাৰিওফালে এটা আৱৰণ হয় নেগেটিভ। টক্সিনছবোৰ ক'লৈ আহিব, উশাহৰ যোগেদি আপোনাৰ ভিতৰলৈ আহিব, পৰিৱেশটো আপোনাৰে বেয়া হ'ব। প্ৰথম বডিৰ পৰিৱেশ, তাৰপিছত আপোনাৰ চাৰিওফালৰ পৰিৱেশটো বেয়া হ'ব। আপোনাৰ পটকে তাক দেখাৰ লগে লগে ডাউট হ'ব, সন্দেহ হ'ব, খং উঠিব, তাৰ কথাটো আপোনাৰ পচন্দ নহ'ব, কাৰণ আপুনি তাক লৈ নেগেটিভ ভাবি আছে। আৰু নেগেটিভ ভবাৰ লগে লগে নেগেটিভ ইম'চনছবোৰ আপোনাৰ উশাহৰ যি
বিয়পি যাব আৰু ঘৰখনতো নেগেটিভ পৰিৱেশ বিয়পিব। এতিয়া পজিটিভ ভাইব্ৰেশ্যনটো কিমান দৰকাৰ আৰু সেই সময়তে আমাৰ ব্লকেজবোৰ আহিবলৈ আৰম্ভ কৰে। যিয়ে খুব চিন্তা কৰে, নাৰী জাতিটোক কৈছো, বহুত চিন্তা কৰে, দুখ কৰে, ডিপ্ৰেশ্যনত থাকে, আননেচেচাৰী কথাবোৰ ভাবি থাকে, কি হব কি নহব, অকল ফিউচাৰটোলৈ ভাবি থাকে। তেতিয়া কি হয়, সেই মানুহৰ শৰীৰত নাৰ্ভৰ প্ৰব্লেম হবই হব, লগতে ইউটেৰাছ খেলি মেলি হব, ইউটেৰাছ অভেৰি খেলি মেলি আৰম্ভ হব। ইউটেৰাছৰ লগত জড়িত কিছুমান আনুষংগিক বেমাৰ, ইয়াতে এগৰাকী আছে, তেওঁ গম পাইছে চাগে, মই নাম নকওঁ, যাৰ যাৰ আছে গম পাব যে তেওঁ ইউটেৰাছৰ লগত জড়িত সেই ওচৰে পাজৰৰ বেমাৰবোৰ আৰম্ভ হব। তেওঁৰ চিন্তাৰ কাৰণে, এইবোৰ কোনো বেমাৰ নহয়, এইবোৰ ভাবি লোৱা কিছুমান থটছ প্ৰচিডিউৰৰ কাৰণে আমাৰ বেমাৰটো আৰম্ভ হয়। আৰু তাৰ লগে লগে নাৰ্ভছৰ প্ৰব্লেম আৰম্ভ হব, কেতিয়াবা কিছুমান মানুহ শকত হৈ যাব, কিছুমান ক্ষীণ হৈ যাব। এই প্ৰচেছিংবোৰ আমি নিজে বনাই লোৱা কিছুমান উপায় হয়। যেতিয়া আপুনি জানিব প্ৰাণাশক্তিটো কেনেকে লৈ সেই চক্ৰটো আমি বেলেঞ্চ কৰো, ধৰক ৰুট চক্ৰ বুলি এটা চক্ৰ আছে আমাৰ, একদম মূলাধাৰ চক্ৰ লাষ্টত আছে আমাৰ, যিটো প্ৰাইভেট পাৰ্টছ তাৰ ওচৰতে আছে, তাৰ কালাৰটো ৰেড। সেই ৰেড কালাৰটো যেতিয়া কালাৰহীন হৈ যায়, তেতিয়াই আমাৰ তাত বেমাৰ আৰম্ভ হয়। আৰু তাৰ লগতে ৰিলেটেড থাকে মানি, আমাৰ মানি সমস্যা আহিব, খৰচা আহিব আপোনাৰ জীৱনত, কাৰণ তাৰ লগত ৰিলেটেড চিকিৎসা ওলাব, খৰচা আহিব। তাৰ লগতে মানি এটেকশ্যনটো আপোনাৰ জীৱনত নহব, ৰিলেশ্যনশ্বিপটো বেয়া হৈ যাব। সেই চক্ৰবোৰ ইনবেলেঞ্চ হলে, যেতিয়া আমি নলেজটো পাইছো, আজি গম পাম যে কোনটো চক্ৰ যেতিয়া কিয় ইনবেলেঞ্চ হৈছে, পিছত মই শিকাম। আৰু আপোনালোকৰো কি কি চক্ৰ ইনবেলেঞ্চ মই পিছত পৰীক্ষা কৰিবলৈ শিকাই দিম। পিছত আকৌ চেচন ল'ব লাগিব, একেদিনাইতো চব পচিবল নহয় যে মোৰ চক্ৰনো কি ইনবেলেঞ্চ, মোৰ মানুহটোৰ চক্ৰনো কি কি ইনবেলেঞ্চ, তেতিয়া সেই বিশেষ চক্ৰটোৰ ওপৰতো হিলিং দিব পাৰি, অৰ্থাৎ কাম কৰিব পাৰি। তেতিয়া সি বেলেঞ্চ হৈ যাব। আপুনি যেতিয়া জানিব হাতখন অকমান তাত দিলে যদি সি ভাল হব, আপুনি কৰিবলৈতো একো লোকচান নহয়। বা তেওঁ যদি দূৰতো আছে, আপুনি ইয়াৰ পৰাই দিব পাৰিব। অৰ্থাৎ ই ওচৰৰ চিকিৎসাও, দূৰৰ চিকিৎসাও, অৰ্থাৎ ডিষ্টেন্স হিলিঙো, মানে দূৰত থকা জনকো হিলিং কৰিব পাৰি ৰেকি যোগেদি। গতিকে ইয়াত প্ৰাণাশক্তিটো এভেইলেবল যিহেতু চবতে, আপুনি পঠাই দিলে আপোনাৰ কামানটো ইউনিভাৰ্ছে ফল' কৰি সেই ব্যক্তিজনলৈ পঠাই দিব। সেইকাৰণে এইবোৰ কানেকশ্যন কিছুমান কৰা হয়। গতিকে এতিয়া 175 years আগতে, 175 years আগতে জাপানৰ ডক্টৰ মিকাও উচি নামৰ এজন ব্যক্তি, তেওঁকে ৰেকি গুৰু বুলি কোৱা হয়, তেওঁ এই টেকনিকটো আৰম্ভ কৰিছিলে। তেওঁৰ ফটোখন ইয়াতে অকণমানকৈ দেখাইছো, আপোনালোকক দিম, অকণমানকৈ আছে, মোৰ এই স্থাপনাত আছে বাৰু, পিছত দিম বাৰু, মই আপোনালোকক প্ৰভাইড কৰিম এইখিনি। ডক্টৰ মিকাও উচি নামৰ এজন ব্যক্তিয়ে ৰিডিস্কভাৰ কৰিছিলে, মই আগতে কৈছো, জাপান এই শক্তিটো কিয় কেনেকে আৱিষ্কাৰ কৰিছিলে। তেওঁ যেতিয়া পাহাৰৰ শিখৰত কাম কৰিছিলে, তেতিয়া সেই সময়ত তাত বহুত মানুহ বেমাৰত মৰিছিলে, বহুত মানুহবোৰ বেমাৰত পাহাৰতে মৰি মৰি আছিলে। তেওঁ যেতিয়া গৈছিলে মানুহবোৰক খবৰ লবলৈ, তেওঁ এটা শিলত, ডাঙৰ পাথৰত উজুতি খাই পৰি গল। পৰি যোৱাৰ পিছত তেওঁ ভৰিৰ আঙুলি একদম নখ চখ ছিগি খুব তেজ বৈছিলে। তেওঁতো গম নাপায় ইমান তেজ বৈছে, এতিয়া পাহাৰত কেনেকে ট্ৰিটমেণ্ট পাব, গোটেই নখ চখ, কেঁচা নখ এটা উঘালি গলে কেনেকুৱা হয়। গতিকে তেওঁ কি কৰিলে, হাতখনেৰে এনেকে মুঠি মাৰি ধৰিলে নখটো, ভৰিটো ধৰি, হাতখনে কেনেকে মুঠি মাৰি ধৰিলে, মানুহেতো সদায় হাতেৰে এনেকে মুঠি মাৰি ধৰে, এনেকে মুঠি মাৰিতো নধৰে তেজটো যাবলৈ, এনেকে ধৰিব। তেওঁ এনেকে ধৰি অলপ সময় চিন্তা কৰিলে, এতিয়া কি হব, কেনেকে ভাল হব, মনতে এনেই ভাবিলে আৰু এনেকে ধৰি ভাল হৈ যাওক, ভাল হৈ যাওক। তেনেকে ধৰি থাকোতে অলপ পিছত তেজটো বন্ধ হৈ গল। তেওঁতো চক হৈ গল, আৰে মই এনেকে ধৰি থাকোতে কেনেকেনো বন্ধ হৈ গল। অৰ্থাৎ অলৰেডি যে হিলিঙে কাম কৰিছে তেওঁ গমেই নাপায়, যে এনেকে ধৰি থাকোতে ভাল যে হৈ গল। তেতিয়াই তেওঁ ৰিচাৰ্চ আৰম্ভ কৰি দিলে, আৰে কৰবাত বেমাৰ হৈছে, তেওঁৰ ভৰিত বিষ, এনেকে চুই আছে, অকমান ভাল হৈ গৈছে। বেমাৰীবোৰ যিবোৰ বহুত কষ্টত আছে, তেওঁলোকক চুই দিছে, কৰবাত কৰবাত ভাল হৈ গৈছে। তেওঁ আচৰিত হৈছে, কেনেকে ভাল হৈছে, মোৰ হাততনো কি যাদু আছে। তেতিয়া লাহে লাহে আৱিষ্কাৰ কৰি তেওঁ, এইখিনি প্ৰচিডিউৰ ইমান দীঘল নকওঁ, তেওঁ গম পালে যে কিবা এটা শক্তি আমাৰ লগত আছে, যিটো শক্তিয়ে নেকি ভাল কৰিব পাৰে। অৰ্থাৎ এই ৰেকি শক্তিটো আমাৰ লগত আছেই, আপোনাৰো আছে, আপুনিও কৰি আছে। আপুনি এতিয়া ল'ৰাটোৰ বা কাৰোবাৰ বেমাৰ হলে কি কৰে, মূৰত হাত ফুৰাই দিয়ে বা অকমান এনেকে দিয়ে, এই ভাল হৈ যাবি যা, এনেকে দিও ন, একো নহয় যা, ভাল হৈ যাবি। তেওঁ চাবচোন ভালেই হৈ যাব। অকমান যদি বিষাইছে, এনেকে অকমান চুইও দিয়ে, চাবচোন ভালেই পাই যায় সি। অৰ্থাৎ আপোনাৰ
স্পৰ্শ চিকিৎসা। স্পৰ্শ চুই দিলে, কাৰোবাৰ যদি জ্বৰ হৈছে মূৰত হাতটো দিলে বেমাৰীৰ ওচৰত খবৰ কৰি নাই তোৰ ঠিক হৈছে, ভাল হৈছে দে, ভাল হবি, মই প্ৰাৰ্থনা কৰি দিছো দে, তই ভাল হবি। এই যে শব্দ কেইটামান কৈ টাচ কৰিলে, সেই টাচ কৰোঁতে ভাল হয়। কিন্তু সেইকাৰণে কিছুমান বেমাৰ মানুহে যদি এনেকে চুই দিয়ে, প্ৰিয়জন মানে আপোনাৰ হাজবেণ্ড আপোনাৰ প্ৰিয়জন হ'ব পাৰে, আপোনাৰ ভাই ককাই বাই ভনী প্ৰিয়জন, মা দেউতাৰ প্ৰিয়জন হ'ব পাৰে। তেওঁলোকে যদি আপোনাৰ বেমাৰ যদি অকণ মৰমেৰে চুই দিয়ে, কিবা কৰে, চাবচোন আপোনাৰ অকমান ভাল লাগে। বা কোনোবাই যদি আপোনাক অকমান কেয়াৰ লয়, শৰীৰটো কেনেকে চুৱেহি বা কিবা কৰে, মানে বেমাৰৰ ক্ষেত্ৰত কৈছো, খুব ভাল লাগে। আমাৰ গাটো চাব ভাল পায় আপুনি। অৰ্থাৎ সেইটোকে কয় স্পৰ্শ চিকিৎসা। সেইকাৰণে ৰেকিটোৰ অসমীয়া নাম স্পৰ্শ চিকিৎসা। স্পৰ্শ কৰিয়ে ট্ৰিটমেণ্ট দিব পাৰি। অৰ্থাৎ আমি স্পৰ্শ কৰি ট্ৰিটমেণ্ট দিয়ে আছো, তাকে অকমান টেকনিকেলি শিকিম। এইটোৱেই ৰেকি। যিজনক আমি ৰেকি গুৰু কওঁ, তেওঁৰ নাম ডক্টৰ মিকাও উচাই। তেওঁ ৰিডিস্কভাৰ কৰিছিলে এই পাৱাৰটো। এতিয়া আমি অকমান আৰু জানিম এনাৰ্জি বডিটোৰ কথা। আমাৰ এনাৰ্জি বডি কল যে আভা মণ্ডল এটা আছে আমাৰ চাৰিওফালে, এখন ভগৱানৰ ফটো দেখিব, চাৰিওফালে এটা ধুনীয়া লেয়াৰ থাকে, 7টা কালাৰৰ এটা পাতল লেয়াৰ থাকে। সেই লেয়াৰটো এইকাৰণে দিছে যে ভগৱানৰ ফটোৰ লগত ভগৱানৰ এটা শক্তি থাকে। নট অনলি ভগৱান, আমিও ভগৱানেই হয়, ভগৱানৰ সদৃশ হয় আমি। আমি আত্মা, তেওঁ পৰমাত্মা, আমিও কোনো গুণে কম নহয়। গতিকে আমাৰ চাৰিওফালে সেই শক্তিটোৰ দৰে এটা শক্তি মূৰৰ পৰা ভৰিলৈকে আভা মণ্ডল কয়, আউৰা কয়। ঔৰাটো বিদ্যমান, তাৰ কালাৰ 7টা। এই 7টা কালাৰ কম বেছি পৰিমাণে আমাৰ থাকে। যেতিয়া আমাৰ বেমাৰ হয়, চিন্তা হয়, দুখ হয়, কষ্ট হয়, এই শক্তিটো পাৱাৰটো একদম খেলি মেলি হৈ যায়। আজিকালি মেচিন ওলাইছে, মেচিনৰ যোগেদি পাৱাৰটো চাব পাৰি। অলৰেডি মই অৰ্ডাৰ দিছো, আনিম ময়ো আপোনালোকৰ কিছুমান কোনটো চক্ৰ ইনবেলেঞ্চ, ঘৰৰ কোন ইনবেলেঞ্চ, ক'ত কি ইনবেলেঞ্চ মই পৰীক্ষা কৰি দিব পাৰিম। বা আপুনি মোৰ সন্মুখত থাকিলে আপোনাৰ চক্ৰ কি ইনবেলেঞ্চ মই পৰীক্ষা কৰি দিব পাৰিম। অৰ্ডাৰ দিছো মই, আহি পাবহি। বাকী আমাৰ এই 7টা বডি আমাৰ যেতিয়া বেলেঞ্চ হৈ যায়, ধ্যান আৰু ৰেকি শক্তি যোগেদি 7টা বডি বেলেঞ্চ, অৰ্থাৎ আপোনাৰ এটা প্ৰটেকশ্যন এৰিয়া আভা মণ্ডলটো, আপোনাৰ বেমাৰটো আহি সেই আভা মণ্ডলতে প্ৰথম লাগে। সেইটোকে কয় ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ডিগ্ৰী, লাষ্ট ডিগ্ৰীত আমি ধৰা পৰে। সেইখিনিতে আপোনাৰ বেমাৰটো নাইকিয়া হৈ যাব। অৰ্থাৎ আপুনি ধ্যান আৰু প্ৰাৰ্থনাত যদি থাকে বা হিলিং প্ৰচিডিউৰত থাকে, আভা মণ্ডলৰ পৰাই বেমাৰটো আঁতৰি চিটিকি গুচি যাব। অৰ্থাৎ যাদু মন্ত্ৰও মাৰি দিলে, তন্ত্ৰ শক্তিও মাৰি দিলে, সেই আভা মণ্ডলতেই খুন্দা খাই সি নাইকিয়া হৈ যাব। অৰ্থাৎ আপুনি প্ৰটেক্টেড হৈ থাকিব, আভা মণ্ডলটো ষ্ট্ৰং যেতিয়া হৈ থাকিব। সেইকাৰণে চাবচোন, আপোনাক এটা প্ৰমাণ দিছো। কিছুমান মানুহৰ ওচৰত গলে, কাৰোবাৰ দুটামান যদি কথা শুনো, আমাৰ খুব মনটো ভাল লাগে চাবচোন। অৰ্থাৎ তেওঁৰ আভা মণ্ডলটো পজিটিভ, এনাৰ্জেটিক। সেইকাৰণে সেই ব্যক্তিজন আপোনাৰ ওচৰত পোৱাৰ লগে লগে আপোনাৰ খুব মনটো ভাল লাগে। এনেই কথাটো শুনি ভাল লাগে, তেওঁক লগ পাই ভাল লাগে, মাতটো শুনি ভাল লাগে। এনেকুৱা চাবচোন, কাৰোবাৰ আপোনাৰ ভাল লগা ব্যক্তি, তেওঁৰ এনাৰ্জিটো বেছি, সেইকাৰণে ভাল লাগে। আৰু এনেকুৱা কিছুমান মানুহ দেখিব, দেখিলেই খং উঠি যায় যে ই আহিল আৰু, বা তাক দেখিলেই ভাল নালাগে, ভয় লাগিব পাৰে, কিবা নেগেটিভ ভাৱ এটা আহিব পাৰে, মনটো গধুৰ লাগিব পাৰে, আপোনাৰ হাঁহিও নোলাব, ভাল নালাগে মানে মানুহটোক, মানে তেওঁৰ প্ৰেজেন্টটোৱে ভাল নালাগে আপোনাৰ। তেতিয়াই জানিব যে সেই ব্যক্তিজনৰ গাত নেগেটিভ এনাৰ্জি বহুত বেছি আছে। কাৰণ তেওঁৰ প্ৰেজেন্টত আভা মণ্ডলটো নেগেটিভ হৈ গ'ল আৰু গোটেই পৰিৱেশটো নেগেটিভ। গতিকে সেই টক্সিনটো আপুনিও লৈছে, আপোনাৰ তেওঁক ভাল নালাগিব। অৰ্থাৎ আমাৰ চেঞ্জ অফ অৰ্গেনছে গম পোৱাই দিয়ে যে ইয়াত নেগেটিভ কিবা এটা আছে। যেতিয়া আপুনি ধ্যান কৰিব আৰু এইবোৰ হিলিং শিকিব, মেক্সিমাম মানে ধ্যানটো শিকিলে আপুনি গম পাই যাব আপোনাৰ চাৰিওফালে ভাল আছে নে বেয়া আছে, এনেই গম পাব। কাৰণ আমাৰ শ্বাস প্ৰক্ৰিয়াৰ পাৱাৰটো, যিটো ইনহেল পাৱাৰ, প্ৰাণা শক্তি আপোনাৰ ডেভেলপ হ'ব। আমাৰ পঞ্চতন্ত্ৰৰ লগত পঞ্চ ইন্দ্ৰিয় আছে নহয়, 5টা ইন্দ্ৰিয় আছে, নাক, চকু, ছাল, কাণ, জিভা। এই 5টা ইন্দ্ৰিয়ৰ ডেভেলপ হ'ব। এই মিড ব্ৰেইনত যে আমি শিকাই আছো, 5 ইন্দ্ৰিয় আমি ডেভেলপ কৰাও। 5 ইন্দ্ৰিয় ডেভেলপ কৰিলে কি হয়, চকু বন্ধ কৰিও পঢ়িব পাৰে। অৰ্থাৎ এই থাৰ্ড আইটো খোল খাই যায়, 3 নম্বৰ চকু, আজ্ঞা চকুটো খোল খাই যায়, আৰু ক্ৰাউন চক্ৰটো খোল খায় তেওঁলোকৰ। গতিকে তেওঁলোকে হাই ইণ্টেলিজেন্ট হৈ যায়। গতিকে বাকী কেইটা চক্ৰ তেওঁ বেলেঞ্চ হবলৈ আৰম্ভ কৰে। তেওঁৰ যে চক্ৰ খুলিছে, প্ৰমাণ এইটোৱেই যে তেওঁৰ চক্ৰটো খুলিছে, যে তেওঁ চকু বন্ধ কৰি আগতে নোৱাৰে, এতিয়া পাৰিছে, প্ৰমাণ সেইটোৱেই। গতিকে আমি বহুত বস্তু প্ৰমাণ দিব নোৱাৰো ভিতৰত, প্ৰমাণটো লাহে লাহে পাব, নিজৰ ঘাত নিজেই পাব।
গতিকে এই ক্ষেত্ৰতে আমি কৈ থওঁ এই বডিৰ আভা মণ্ডলটোক যেতিয়া আমি ষ্ট্ৰং কৰিম তেতিয়া আমাৰ চাৰিওফালৰ পৰিৱেশটো পজিটিভ হৈ থাকিব, অৰ্থাৎ ঘৰখন ভাল লাগিব, আপোনাৰ সোমাই ভাল লাগিব, সেই ব্যক্তিজনক ভাল লাগিব, তেওঁৰ প্ৰেজেন্টটো ভাল লাগিব, কথা ভাল লাগিব, কথাটো শুনি থাকিলেও আপোনাৰ ভাগৰ লাগিলেও ভাগৰটো গুচি যায়, যে তাৰ কথাটো শুনি খুব ভাল লাগে, কিবা এটা শিকিলো, ভাল লাগিল, তেনেকুৱা আমাৰ কিছুমান ব্যক্তি আমি জীৱনত পাওঁ নহয়। সেয়া সেইকাৰণে তেওঁৰ জীৱনত পজিটিভ এনাৰ্জি আছে। গতিকে যাক মন্ত্ৰৰ দ্বাৰা এই চক্ৰকেইটা, কিছুমান মন্ত্ৰ আছে, তাৰ বীজ মন্ত্ৰ, মন্ত্ৰ মানে এইবোৰ বেলেগ মন্ত্ৰ নহয়, এই চক্ৰটোৰ এগেইনষ্টত কিছুমান মন্ত্ৰ আছে, প্ৰত্যেকটো চক্ৰৰ নামেৰে এটা এটা বীজ মন্ত্ৰ আছে, সেই বীজ মন্ত্ৰকেইটা মাতিলেও হিলিং শিকাই দিলেও আপুনি বেলেঞ্চ কৰিব পাৰে, আৰু যেতিয়া বেলেঞ্চ হ'ব আপোনাৰ শৰীৰৰ যি যি বেমাৰ আছে বেমাৰবোৰ নিজে নিজে গায়ব হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ আভা মণ্ডল আৰু চক্ৰকেইটাতেই আমাৰ বেমাৰ থাকে, সেইকেইটাই ঠিক হৈ গ'লে বেমাৰ ঠিক। আমি এতিয়া বেমাৰটোৰ কাৰণে ট্ৰিটমেণ্ট কৰোঁ, চকুৰ কাৰণে চকুৰ দৰৱ, নাকৰ কাৰণে নাকৰ দৰৱ, জিভাৰ কাৰণে দাঁতৰ কাৰণে বেলেগ বেলেগ দৰৱ, স্কিনৰ বেলেগ, কিন্তু এভৰিথিং ট্ৰিটমেণ্ট হ'ব, অৰ্থাৎ অল ইন অল মাল্টিপল ট্ৰিটমেণ্ট আপোনাৰ হ'ব। গতিকে ইমানখিনি আপোনালোকক থুলমূল আজি দিলো, বেছি দিলে আপোনাৰ হজম নহ'ব, তাতে আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, কিবা কুৱেশ্যন আহিলে লিখি থৈ দিব সদায় বহীত, যে এইটোনো কেনেকে হয়, কি মোক সুধিব, যেনেকুৱা কুৱেশ্যন থাকে সুধিব। কিন্তু ৰেকি আমি 7 দিন লৈছিলো, মই 7 দিনৰ বস্তু এটা আপোনাক এঘণ্টা বা এদিনত মই শেষ কৰিব নোৱাৰো, ইয়াৰ লগত আৰু কেইটামান মই জইন কৰি দিছো, আমাৰ 7টা বডিৰ লগত মেজৰ 7টা চক্ৰ থাকে, তাতে 72,000 নাৰী মণ্ডল থাকে, 72,000 নাৰী মণ্ডলৰ 3টা নাৰী মণ্ডল মেইন, ইৰা, পিংগালা আৰু সুষুম্না নাৰী, অৰ্থাৎ এইটো আপোনাৰ চেণ্ট্ৰেল চেনেল বুলি কোৱা হয়, পিংগালা নাৰী বা চলাৰ চেনেল বুলি কোৱা হয়, আৰু ইডলা নাৰীটো কয় লুনাৰ চেনেল বুলি কোৱা হয়, অৰ্থাৎ ইৰা, পিংগালা, সুষুম্না, এই 3ডাল নাৰী শক্তি থাকে, অৰ্থাৎ আমাৰ চন্দ্ৰস্বৰ বুলি কয় কিছুমানে, এইফালে কয় সূৰ্যস্বৰ, আমাৰ নাকেদিও উশাহ যায়, সোঁফালেদিও উশাহ লওঁ আমি, কিন্তু আপুনি কেতিয়াবা ৰাতিপুৱা সাৰ পাই উঠোতে আপুনি চাব আপোনাৰ বাওঁফালে উশাহ লৈ আছে, অৰ্থাৎ চন্দ্ৰস্বৰ চলে, সেইকাৰণে ভাত খাওঁতে আমাৰ সোঁফালৰ উশাহ লব লাগে, তেতিয়া ভাত খাব লাগে, এইফালে অগ্নি তত্ত্ব বুলি কয়, গৰম হেৰিয়াত ভাত খাব লাগে, এইটো এতিয়া মানুহৰ লগত কথা, এইখিনি বাৰু পিছত শিকাই দিব, বৰ ডাঙৰ টেকনিক, এইফালেদি আমাৰ চন্দ্ৰস্বৰ, এইফালে সূৰ্যস্বৰ, আৰু মাজেদি যেতিয়া আমাৰ উশাহটো যায়, মাজৰ চক্ৰটোৱেদি যায়, সেইটোক কয় মিডিল স্তৰ, সেইটোক কয় পিংগালা, সুষুম্না, এইকেইটাৰ নাম আপুনি পিছত জানিব, এতিয়া ছবি আঁকি এইবোৰ বুজাব লাগে, মই এতিয়া কথাৰে বুজাইছো। গতিকে 72,000 নাৰী মণ্ডল আমাৰ ভিতৰত আছে, 72,000 নাৰী মণ্ডল পিউৰিফাই ক্লিনজিং কৰে, আৰু আপোনাৰ উজ্জীৱিত কৰে, গতিকে এই ইৰা, পিংগালা, এই নাৰীবোৰ ধ্যানত সংশোধন হব, হব, তাৰ লগত ৰিলেটেড 7টা হব, আভা মণ্ডল ক্লিন হব, আৰু আপোনাৰ বেমাৰবোৰ হিলিং হবলৈ আৰম্ভ কৰিব। গতিকে 7টা চক্ৰৰ বিষয়ে মই পিছত তাৰ নাম বুজাম, তাৰ বিষয়ে বুজাম, তাৰ কালাৰ বুজাম, একেদিনাই মই নোৱাৰিম, পিছত মই দি দিম কিছুমান আপোনালোকৰ গ্ৰুপতো ভিডিঅ'জ দি দিম, আপোনালোকে চাই ল'ব, ইজি হ'ব, কাৰণ এতিয়া ক'লে ইমান লেচন মনত নাথাকে, কাৰণ প্ৰত্যেকটো চক্ৰৰ কালাৰ থাকে, তেতিয়া কালাৰটো ভাবি যদি ধ্যান কৰিব পাৰে আৰু জল্দি জল্দি ই এক্টিভেট হ'ব, যেনেকে ইয়াৰ কালাৰ বেলেগ, ইয়াৰ বেলেগ, ইয়াৰ কালাৰ বেলেগ, চবৰে কালাৰ আছে, আৰু প্ৰত্যেকটো চক্ৰৰ লগত ৰিলেটেড কিছুমান বীজ মন্ত্ৰ আছে, আৰু তাৰ লগত ৰিলেটেড কিছুমান গ্লেণ্ড আছে, কোনটো চক্ৰ বেয়া হলে কোনটো চক্ৰ বেমাৰ হ'ব, মই এক্সাম্পল দিলোৱেই, বহুত বেমাৰ আছে এটা এটা চক্ৰৰ লগত, কিমান বেমাৰ আছে আপুনি শুনিলে আচৰিত খাব, তেতিয়া জানিব যে বাপৰে, এটা ধ্যানত মোৰ ইমান বেমাৰখিনি যদি হবলৈও গৈ আছে, নাইকিয়া হৈ গৈ আছে, তেতিয়া আপোনাৰ ভাল লাগিব। যেনে মই কৈছিলো নহয়, মূলাধাৰ চক্ৰৰ লগত আমাৰ যিটো বেছ বা স্পাইনৰ লগত এইটো ৰিলেটেড, এইটো পৃথিৱীৰ তত্ত্বৰ লগত ৰিলেটেড, আৰ্থৰ লগত, তাৰ কালাৰ ৰেড, ই হ'ল আমাৰ তলত থাকে, আমাৰ প্ৰাইভেট পাৰ্টছৰ ওচৰত, এড্ৰিনেল গ্লেণ্ডটোৰ লগত ই ৰিলেটেড, ই আমাৰ মাচুলৰ যিবোৰ সমস্যা হয় নহয়, সেই গ্লেণ্ডটো আমাৰ ইনবেলেঞ্চ হলে হয়, মাচুলৰ প্ৰব্লেম হ'ব,
আমাৰ পাছফালে এইটো হাৰ্ডিৰ প্ৰব্লেম হ'ব পাৰে বা স্পাইনৰ আমাৰ কেতিয়াবা প্ৰব্লেম হয় যে নহয় আমাৰ তাৰপিছতে আপোনাৰ গ্লেনবোৰ ফুলে যে ক'ৰবাত কিবা কিবি হয় কঁকালৰ এইবোৰ গ'ল বাদাৰ হয় এপেণ্ডিক্স বাঢ়ে এইবোৰ হ'ব পাৰে তাৰপিছত আপোনাৰ ব্লাডৰ কিছুমান খেলি মেলি বেমাৰ আহিব পাৰে বডি হিট খুব গৰম হয় বডি হিট প্ৰেছাৰ বেছি হয় সেইটো কাৰণে সেইটো হ'ব পাৰে জেনেৰেল ভাইটেলি আমাৰ মানে খুব ভাগৰ লগা মানে ভাল নলগা বা আমাৰ মাইকী মানুহৰ বিভিন্ন ধৰণৰ যে মেনষ্ট্ৰুৱেল সমস্যা সেই গ্লেণ্ডৰ লগত জড়িত সমস্যাবোৰ হ'ব পাৰে চিলড্ৰেনৰ ক্ষেত্ৰত গ্ৰথটো কম হ'ব চিলড্ৰেনৰ যদি সেই চক্ৰটো ইনবেলেঞ্চ থাকে গ্ৰথটো খুব কম হ'ব কিন্তু কিছুমান বাচ্ছা আমাৰ যেতিয়া কমজুৰি থাকে তাৰ গ্ৰথটো তাত লুকাই আছে অৰ্থাৎ ৰেকিটো শিকিলে তাত আপুনি ৰেকিটো দিব পাৰিব অলপ হলেও তাৰ ডেভেলপ হ'ব বা কিডনীৰ সমস্যাবোৰ হ'ব পাৰে কিডনীৰ লগত ৰিলেটেড আৰু অন্য বহুত পাৰ্টছ আছে তাৰ সমস্যা হ'ব পাৰে আৰু বহুতখিনি ডিজিজ আপোনাক শেষ কৰিব মই নোৱাৰিম এতিয়া কৈ গোটেইখিনি এটা চক্ৰতে যদি ইমানখিনি এতিয়া বাকী কেইটা চক্ৰৰ লগত আৰু কিমান বেমাৰ আছে গতিকে এই গোটেইবোৰ আপোনাৰ অট'মেটিক ভাল হ'ব আপুনি জানিবও নালাগে ইমান কি হ'ব কিন্তু জানি থলে আপোনাৰ ভাল লাগিব কেলে ইমানবোৰ ট্ৰিটমেণ্ট আপুনি নিজে নিজক কৰি আছে গতিকে সেইকাৰণে মই অকমান টাচ কৰিছো আৰু দুটামান কথা মই কৈ দিওঁ পজিটিভ এনাৰ্জিটো আপোনাৰ ঘৰখনত কেনেকে পাব এতিয়া বাৰু ইমানখিনি ৰেকি কথা শুনি ৰেকিটো আপোনাৰ লগত আছে নাই পৰীক্ষা কৰি চাব বিচাৰে নেকি যে আপোনাৰ লগত এতিয়া ৰেকিটো শক্তিটো আছে নে নাই এইমাত্ৰ গৈছে নে নাই আহক পৰীক্ষা এটাকে কৰি চাওঁ ন শুনি শুনি আমনি লাগিছে এতিয়া গম পাব মোৰ কথাখিনি শুনিও আপোনাৰ লগত কাম হৈছে নাই কোনোবা বাৰু ঘামিছে নেকি অকমান গৰম উঠিছে নেকি কাৰোবাৰ নাই উঠা ন ঠিক আছে আপোনালোকে হাতখন এনেকুৱা কৰকচোন আঙুলিকেইটা ফাক নকৰিব এনেকে কৰক এনেকে এণ্টিক লওক এনেকে হাতখন এনেকে কৰিছে নহয় ইয়াত আমাৰ মুখৰ লাহেকে নিয়ক মই যেনেকে নিছো তেনেকে মোক যিমানটো দেখিব কেমেৰাত নিয়ক হাতখন নিয়ক যিমান দূৰলৈ যায় সিমান দূৰলৈ নিয়ক মোৰতো বহুত দূৰলৈ গৈছে বাৰু এতিয়া আপোনাৰ মই পৰীক্ষাহে কৰিছো আপোনাৰ গাত শক্তিটো অলৰেডি কিবা এটা টাচ হৈছে নে নাই আৰু আপোনাৰ গাতনো কিমান শক্তি আছে আপুনি হাতখন এতিয়া মাত্ৰ আপুনি মনতে কওক মোৰ হাত দুখন নিজে নিজে চাপ খাই আহিব লাগে মনৰ ভিতৰতে কওক 3 বাৰ মোৰ হাত দুখন ইখন হাতলৈ সিখন হাত নিজে নিজে চাপ খাই আহিব লাগে যদি এনাৰ্জি আছে মোৰ হাতখন নিজে নিজে চাপ খাই আহিব আপোনালোকৰ হাতখনক মই কামান দিছো নিজে হাত দুখন চেপ খাই আহিব যদি আপোনাৰ গাত এনাৰ্জি আছে আপুনি জোৰ জবজ নানিব নিজে নিজে আহিব হাতখন এৰি দিয়ক আলাসত আপুনি কামান দিয়ক হাত দুখন নিজে নিজৰ ফালে চাপ খাই আহক পুৰা চাপ খাই আহক হাত দুখন চাপ খাই আহক নিজে নানিব হাত দুখন চাপ খাই আহক পুৰা চাপ খাই আহক পুৰা চাপ খাই আহক মোৰতো বহুতে আহি গল পুৰা চাপ খাই আহক মোৰতো পুৰা আহি লাগিয়ে গল আপোনালোকৰ আহিছেনে বাৰু হাত দুখন ওপৰলৈ উঠাব তেতিয়া মই দেখিম আহিছেনে হাত দুখন এনেকে দিওঁতে নিজে নিজে আহি ক'ত ৰখিলে কিমানত ৰখিলে আপুনি অনুভৱ কৰকচোন য'ত ৰখিছে হাত দুখন তেতিয়া আপুনি হাত দুখন এনেকে আছে নহয় চাওকচোন হাতৰ তলুৱাত টিংলিং কিবা এটা পাইছে নেকি বাৰু চাওকচোন মাইকবোৰ খুলি লওক একো নাই কথা কব পাৰিব হাত দুখন হাতৰ তলুৱাৰ ফালে পোনকৈ থওক টিংলিং কিবা এটা পাইছে নেকি বাৰু অকমান কিবা এটা হাতৰ তলত জনজনাহত টিংলিং অনুভৱ কৰিছে নেকি নাই কৰা কৰিছে কিন্তু আপোনালোকে মন কৰিব ইয়াত টিংলিং কৰিব এতিয়া হাতখন ৰাপ কৰক বাৰু একদম ৰাপ কৰক পুৰা একদম যিমান জোৰে পাৰে ৰাপ কৰক অৰ্থাৎ গৰম কৰক ৰাপ কৰক মানে গৰম কৰক এইফালেও কৰক কাৰণ এইবোৰ ইনএক্টিভ হৈ থাকে আমাৰ কৰক কৰাৰ পিছত আঙুলিকেইটা ফাক নকৰাকৈ হাত দুখন এনেকে ওপৰলৈ মেলি দিয়ক ওপৰলৈ আকাশৰ ওপৰত আকাশ তত্ত্ব আছে নে ওপৰত আকাশ তত্ত্বৰ পৰা আমি কেনেকে শক্তি পাওঁ চাওক আপুনি হাতখন মেলি দিয়ক ওপৰলৈ আঙুলি ফাক নকৰিব
এতিয়া আপুনি অনুভৱ কৰকচোন হাত দুখনৰ মাজত কিবা টিংলিং টিংলিং কিবা এটা হেঁচা আহিছে নেকি বাৰু? আহিছে আহিছে? এটা আপুনি একদম ভালকে অনুভৱ কৰক, লাহে লাহে গম পাব টিংলিং টিংলিং লাগিব তলুৱাৰ মাজত। চাওকচোন লাগিছে জিনজিনাই আছে ন তলুৱাৰ মাজত। এতিয়া হাত দুখন তলুৱাৰ মাজত আৰু অকণ ওপৰলৈ দিয়কচোন, আৰু লাগিব। অৰ্থাৎ এইফালে দিয়কচোন অকমান মেলি, ইয়াতো লাগিব। পাছফালে দিয়কচোন, তাতো লাগিব। আপুনি আগফালে আনক, তাতো লাগিব। চাওকচোন, অৰ্থাৎ ইউনিভাৰ্চেল পাৱাৰ চবতে আছে। আৰু আপোনালোকলৈ এই কথাখিনি শুনি অলৰেডি পাৱাৰ ট্ৰেন্সফাৰ অলপ হলেও হৈছে। টিংলিং টিংলিং যে হৈছে, টিংলিং টিংলিংটো কিনো? এনেইতো নহয়। টিংলিং টিংলিংটো হ'ল আপোনাৰ ভিতৰলৈ প্ৰচুৰ পৰিমাণে এনাৰ্জি আহিছে। এই এনাৰ্জিৰ চিমটম হ'ল টিংলিং টিংলিং। ইয়াতকেও বেছি হ'ব। আৰু আপোনাৰ হাত দুখন এতিয়া আকৌ মেলি পেলাই আকৌ কামান দিয়ক নিজে নিজে আহিল। য'ত বেছি টিংলিং ইখন হাতে এইখন হাতক টানে, সেইটো অনুভৱ কৰক কিমান দূৰত টানিছে। তেতিয়া আপোনাৰ আভা মণ্ডলটো গম পাব। হাত দুখন লাহেকে আনক। ক'ত বেছিকে এনেকে আনোতে ক'ত বেছিকে টানা টানি কৰিছে হাত দুখনে, অলপ চুম্বকীয় নিচিনা লাগিব, তাতে হাত দুখন ৰখাব। নিজক চেক কৰক। আনক লাহে লাহে আনি নিজক চেক কৰক। ক'ত হাত দুখন ইখনে সিখনক টিংলিংটো বেছি লাগিছে, তাতেই ৰখাই দিব। তেতিয়া জানিব আপোনাৰ আভা মণ্ডল তাত। মোৰ হাত দুখন ইমানত ৰাখিছে, চাওকচোন কান্ধৰ পৰা দূৰত, অৰ্থাৎ মোৰ আভা মণ্ডলটো ইমানটো, অৰ্থাৎ মোৰ আভা মণ্ডলটো ইমান লেভেলত আছে, মোৰ ইয়াতে টানি আছে। আপোনালোকৰ দূৰৈতো নাটানে, আপোনালোকৰ হয়তো ওচৰত টানিবও পাৰে। লাহে লাহে আনি চাওক হাত দুখন। মই ধ্যান চ্যান কৰি থাকো দেখি বাৰু ইমানটোত আহিছে, আৰু মই এতিয়া কৰি দিলে আৰু ইমানটোতো আনিব পাৰিম। আপোনালোকৰ ইমানত আহিব লাগে, নহলে ইমানত আহিব। হাত দুখন ওচৰলৈ নি চাওক। টিংলিং টিংলিং লাগিছে ন অলপ? আঙুলি ফাঁক কৰি দিলে নেপাব, এনাৰ্জি গুচি যায়। গতিকে এতিয়া আপোনাৰ সেয়াই হ'ল লাইফ ফোৰ্চ এনাৰ্জি। এতিয়া সেই হাতখন আপুনি মূৰত দি দিয়ক, কাৰণ এনাৰ্জিটো আপোনাৰ চকুৱেদি যাতে গালে যায়, নষ্ট নহয়, এনাৰ্জিটো গালে দি দিয়ক। 1 2 3 4 5 6 7 8 9 10 যে আপুনি ললে আপোনাৰ গালৈকে সোমাই আহিলে, নষ্ট নহলে। বাকী প্ৰেক্টিকেল শিকাৰ পিছত যদি কিছুমান শিকিব বিচাৰে, বোলে অকমান আমি নলেজ লব বিচাৰিছো, কোনটো জ্বৰ কিয় হয়, ডায়েবেটিছ কিয় হয়, কোনটো চক্ৰত মই চুগাৰৰ কাৰণে বেছি কৰিম, জ্বৰ হলে কোনটো চকুৰ কাৰণে চক্ৰৰ কাৰণে কৰিম, কাৰোবাৰ খুব জ্বৰ কেনেকে ট্ৰিটমেণ্ট কৰিম, বা কাৰোবাৰ খুব মূৰৰ বিষ, চকুৰ প্ৰব্লেম, বেলেগ বেলেগ কিবা কিবি সেই প্ৰব্লেমবোৰ আমি মই হলে আপোনালোকে মোক কব, মই স্পেচিয়েলি ট্ৰিটমেণ্টবোৰ কেনেকেনো কোনটো বেমাৰত কেনেকে হয় মই অকমান আলোচনা কৰি দিম। আৰু এতিয়া অকণমান দুটামান কথা আমি জানিব লাগিব। ৰেকি শক্তি যেতিয়া আপোনাৰ ভিতৰত প্ৰবাহিত হব, যেতিয়া ক্লাছ হব প্ৰেক্টিকেল, ঠাণ্ডা দিব পাৰে, জেগাটো ঠাণ্ডা অনুভৱ হ'ব পাৰে, নহলে খুব হিট গৰম অনুভৱ হ'ব পাৰে। তেতিয়া ভয় খাব নালাগে, কাৰণ আপোনাৰ ব্লকেজ খুব থাকিলেও খুব ঠাণ্ডা অনুভৱ হ'ব পাৰে। গতিকে কেতিয়াবা অনুভৱ হ'ব পাৰে, আপুনি ভয় খাব নালাগে, কিয় মোৰ এইটো হৈছে। নেগেটিভ লাগিব, আপোনাৰ হাত লাগিব, ভাইব্ৰেচন হৈ থকা নিচিনা লাগিব, আপুনি খোজকাঢ়িলেও ভাইব্ৰেচন নিচিনা লাগিব, সেইখিনি আপুনি ভয় খাব নালাগে। আৰু আপুনি শিকাৰ পিছত আপুনি আপোনাকেই নহয়, আপুনি ফ্ৰেণ্ডক, ঘৰৰ মানুহক, জীৱ জন্তু, আনকি গছজোপাও যদি ফল লগা নাই, আপুনি গছকো ৰেকি দিব পাৰিব। আৰু গছে ৰেকি বৰ জল্দি লয়, জীৱ জন্তুৱে বৰ জল্দি লয়। জীৱ জন্তু যদি বেমাৰ, আপুনি ৰেকি দিলে ই ভালেই হৈ যাব। মই এনেকুৱা চৰাই পাইছো, যি চৰাইটো পাখি দুখন ভাগি গল, বা সৰু ল'ৰা ছোৱালী আনি মোৰ হাতত দিছে, চৰাইটো পাখি ভাগি গল, সি উৰিব নোৱাৰে,
5 মিনিট হিলিং দিবলৈ আৰম্ভ কৰিছোহে, হিলিং দিয়াৰ লগে লগে সি উৰি গুচি গ'ল, হাতৰ পৰাই উৰি গুচি গ'ল। আৰু ল'ৰা ছোৱালীয়ে তেতিয়াৰ পৰা মোক যাদুকৰ বুলি কয় মোৰ ক্লাছত, হা। ময়ো তেতিয়া জনা নাছিলো যে ইমান অকমানতে ৰেকিটোৱে কাম কৰে বুলি। সিহঁতে ইমান জল্দি ৰেকি লয়, কাৰণ সেইটো প্ৰকৃতিৰ লগত থাকে ন। সিহঁতে একদম নেগেটিভ আমাৰ নিচিনা নহয়, পজিটিভ হয়, এনি টাইম পজিটিভ থাকে। আমাৰ নিচিনা থিংকিং নকৰে চৰাইবোৰে। সেইকাৰণে ৰেকিটো দিয়াৰ লগে লগে সি পাই যায়। মানুহৰ অকমান সময় লাগে, কেলে মানুহ বৰ নেগেটিভটো, আৰু টক্সিন মাছ মাংস খায়, ব্যৱহাৰ ভাৱনা এইবোৰে আমাৰ টক্সিনছ কৰে। অকমান বেমাৰ নাই নহয়, চুগাৰ নাই, প্ৰেচাৰ নাই, জ্বৰ নাই, চৰ্দি নাই, থাকে। সেইকাৰণে সি প্ৰাণবায়ুৰ লগত এডজাষ্ট যে ৰেকিটো দিয়াৰ লগে লগে সি পাই গ'ল। ইমান ভগা দেউকাত কেনেকে উৰি গুচি গ'ল। তেতিয়াৰ পৰা দেখিলো যে চৰাই চিৰিকটি কিবা হলে পৰি থাকে আমাৰ মানে এৰিয়াটোত, চৰাইবোৰ আধা আধা উৰিব নোৱাৰা। মোৰ ওচৰলৈ ল'ৰা ছোৱালীবোৰে লৈ আহে, মই অকমান এনেকে চুই দিওঁ, ভাল হৈ যায়। খুব ফূৰ্তি লাগে, এনেই উৰি গুচি যায় সিহঁতে, ধুনীয়াকে খোজকাঢ়ি যায়। এইবোৰ হল প্ৰাণশক্তি, প্ৰমাণ কৰিব পাৰিব জীৱ জন্তুক দি। হাত ভৰি ভাঙে সিহঁতৰ, আপুনি ৰেকি দি দিয়ক, জল্দি পায়। গছে যদি ফল নধৰে, গছত ৰেকি দি দিয়ক। মই এনেকুৱাও পাইছো, কিছুমান গছত দুষ্ট শক্তি থাকে নহয়, মানে নেগেটিভ এনাৰ্জি থাকে, শক্তি। যেতিয়া সেই জেগাটো বাগানত মানে খেতি নহৈছে, বাগানত খেতিৰ উৎপাদনটো কম, আৰু সেই গছবোৰত নেগেটিভ শক্তি আছিলে, মানুহ ভয় খুৱাই, বেমাৰ পেলাই। মোক এগৰাকী মানুহে এখন বাগানত লৈ গ'ল, এইফালে বহুত দূৰ দেই, বৰধুমচাৰ ফালে, বাগান এখনৰ মাজত এদিন ৰেকি দিবলৈ লৈ গ'ল। তেওঁকো ৰেকি শিকাইছিলো মই, তেওঁ ৰেকি দিছে, ময়ো দিছো। আৰু মই যেতিয়া গছৰ ফাললৈ চাই ৰেকি দিছো বাগানৰ মাজত, এজোপা গছ কেঁচা, ইমান ডাঙৰ শকত ডাল, কেঁচা ডাল এটা নিজে নিজে মচককে ভাঙি পৰি পৰিছে, আৰু ইমান ডাঙৰ শব্দ হৈছে, নাই বতাহ না পাত এটা লৰিছে। ইমান ধুনীয়া, এনেকে ৰেকি দিছো মাত্ৰ, গছৰ ডালটো মচককে ভাঙি কেঁচা ডাল সৰি পৰিছে। মই তেতিয়া ভাবিলো, ইমান ডাঙৰ ডালটো কেঁচা ডাল, মই ইমান দূৰৰ পৰা দিওঁতে কেনেকে ভাঙি গ'ল। তেতিয়া সেই বাইদেউ গৰাকীয়ে মোক কৈছে, বলা বলা ইয়াৰ পৰা যাওঁগে। তেওঁ ভয় খাইছে, তেওঁ কৈছে এই গছজোপাতেই বহুত বেয়া শক্তি আছে, আমি জানো, তাৰ ওচৰলৈ আমি সেইকাৰণে পাত ছিঙিবলৈও মানুহবোৰ নাযায়। অৰ্থাৎ তাত বেয়া শক্তিটো আছিলে, ৰেকি দিয়াৰ লগে লগে থাকিব নোৱাৰিলে, গছৰ ডালটো ভাঙি সি পলাই দিলে। তাৰপিছৰ পৰা বোলে বাগানৰ পাতটো তাত বহুত উৎপাদন হৈছে। মই নাজানো, তেওঁলোকে কৈছে, মইতো আৰু অকল ৰেকিয়ে দিছো, চাৰিওফালে দিবলৈ কৈছে গছবোৰক। পিছত মই যেতিয়া ষ্টাডি কৰিছো, গম পাইছো গছে বহুত বেছি দিলে, কাৰণ গছটো নেচাৰেল হয়, নেচাৰেল বায়ু, নেচাৰেল পানী খায় গছ, মাটিৰ তলৰ পৰা পৃথিৱীৰ ওপৰত বেলেঞ্চত থাকে, আমিতো ক'ত আকাশ তত্ত্বৰ তলত থাকো, চানলাইট নলওঁ। আকাশৰ তলত আমি ধ্যান প্ৰাৰ্থনা কেতিয়াবা কৰি পাইছো জানো? বৰষুণত কেতিয়াবা বহি জানো অকণ ধ্যান কৰো? বৰষুণ মানে ছাতি, বৰষুণ মানে ভিতৰ। আমিতো বৰষুণৰ পানী জাক নলওঁ নেচাৰেলি। গতিকে আমি যিখিনিয়ে বাহিৰত খেতি বাতি কৰে, তেওঁলোকে বৰষুণৰ পানী পায়, নেচাৰেল বোকা পায়, আমিতো নেপাওঁ আৰ্থিংটো। গতিকে আমাৰ বেমাৰ হবই। কিন্তু চৰাই চিৰিকটিৰ সেইকাৰণে সেইবোৰ বেলেঞ্চ থাকে। অৰ্থাৎ গছ গছনিও সেইকাৰণে জ্বৰ চৰ্দি কাহ নহয় ৰ'দ বৰষুণত, কাৰণ তেওঁলোক বেলেঞ্চ থাকে। সেইখিনি জ্ঞানৰ পৰাই আমি গম পাওঁ, প্ৰাণশক্তি চবতে প্ৰচুৰ, জীৱিত চব বস্তুৱে প্ৰাণশক্তিটো লয়। আৰু আমিও লৈ আছো, হাতৰ টিংলিংটোতে গম পালে যে শক্তি আপোনাৰ মাজত প্ৰবাহিত হৈ আছে। তাকে আমি টেকনিকেলি শিকিম। সেইটোৱে, ইমানটোৱে। আৰু ৰেকি শক্তি যেতিয়া পাৰ হয়, এই ছবিখন চাওক হাতৰ, এনেকে হাতেদি পাৰ হয়। মই পিছত এইবোৰ ছবি আপোনালোকক দি দিম। আৰু এইবোৰ কেনেকে আপোনালোকে ঘৰত এভেইলেবল কৰিব, ঘৰখন অলপ চাফ চিকুণকৈ ৰাখিব লাগিব। ৰেকি শিকিলে এনেইতো চবে, এইটো নহয় যে আপোনালোকে নাভাবিব আমি কি চাফ চিকুণ নকৰো নেকি, কৰে। কিন্তু এতিয়া ৰেকি শিকাৰ পিছত ঘৰখন অলপ নেগেটিভ জাবৰ জোথৰ আঁতৰ কৰি চাফ চিকুণকৈ ৰাখিব, নিজৰ শোৱাৰ ৰুমটো চাফ চিকুণকৈ ৰাখিব, বা ফ্ৰেছ ফুল থব, বা ফুল নথলেও সৰি যোৱা ফুলৰ পাহ কিছুমানো পানীত থৈ দিব পাৰে, ধূপ জ্বলাব মাজে মাজে। সেইটো পূজা কৰিবলৈ কোৱা নাই, ধূপ জ্বলাই চাৰিওফালে ধূপৰ গোন্ধ দিব। কফু, আপোনালোকে ৰেকি শিকিব নহয়, আপোনালোকে কফু এক পেকেট কফু পায়, কফু তাতে আছিলে মাত্ৰ, কলে গ'ল জানো কফু টেমাটো। এনেকুৱা পূজাৰ দোকানত কফু পাব, কফু টেমা পাব। এইটো ফ্ৰেছ কফু, কফু ল'ব, এনেকুৱা সৰু সৰু দিবা ল'ব, 10 টকা 20 টকা ল'ব। চাকিটো জ্বলাওঁতে কফু দি দিব। কেইটামান কলা লং ল'ব, প্ৰথম কেইদিন কৰোঁতে আপোনালোকৰ নিগেটিভ শক্তিবোৰে কাম কৰেতো, লং কেইটামান ল'ব,
লং চিনি পাই নহয়? লং 10টামান লং, কেইটামান কফু, তাৰপিছত এই যে ক'লা জালুকটো, ক'লা তিল আৰু সৰিয়হ, এইবোৰ বাৰু মোৰ লগত আছে। কিন্তু আপোনালোকে যদি পাৰে ক্লাছ কৰিবলৈ আহোঁতে অকণমান লৈ আহিব। নিজৰ এটা মাটি চাকি, তেতিয়া পাৰিলে বাৰু মই কাইলৈ অনাই থৈ, মাটি চাকি আনিব নালাগে, আপোনালোকে ক'ত বিচাৰিব মাতিব, সেইখিনি দহন কৰিব লাগে, মানে জ্বলাব লাগে। আৰু আপোনালোকক প্ৰেক্টিকেলি শিকাম কাৰণেহে মাতিছো খুজিছো। তেতিয়া আপোনালোকে ঘৰত নেগেটিভ শক্তিটো কাটিবলৈ শিকি যাব পাৰিব, কেনেকে আপুনি আঁতৰাব। নেগেটিভ ভাইব্ৰেশ্যন হৈ থাকে ন চবতে, কিছুমান মানুহ আহি যায় নেগেটিভ, তেতিয়াও হয়। নেগেটিভ শক্তিটো এনিটাইম আমাৰ ভিতৰত বাহিৰে ঘূৰি ফুৰে। গতিকে ঘৰখন চাফ চিকুণকৈ ৰখা, মাজে মাজে ফ্ৰেছ ফুল ৰখা, এনেকে ফুলৰ পাতো ৰাখিব পাৰে, পাহি ৰখা, ভিতৰত গছ গছনি ৰাখিব পাৰে। তেনেকে আপোনালোকে ফ্ৰেছ পানী, প্ৰচুৰ পৰিমাণে নেচাৰৰ মাজত, কেতিয়াবা গছ গছনিৰ মাজত খোজকাঢ়িবলৈ গ'ল, বা কেতিয়াবা সুবিধা পালে নদীৰ পাৰত গ'ল, বৰষুণ দিলে অলপ বৰষুণত ভিজিবও চেষ্টা কৰিব। বোকাবোৰত খালী ভৰিৰে খোজকাঢ়িবলৈ চাব, বোকা মাটিত, পথাৰ হলেতো আৰু ভাল। আৰু ঘাঁহনিত নিয়ৰ পৰি থাকে নহয়, অলপ খালী ভৰিৰে ঘাঁহনিত খোজকাঢ়িব, যেতিয়া প্ৰেক্টিচ চলাই থাকিব। এনেও লাগে, যেতিয়া দেখিব আপোনাৰ বহুত বেমাৰ তাতেই গুচি গৈছে, কাৰণ গ্ৰাউণ্ডিং হয় বুলি কয় সেইটো। ঘাঁহনিত নিয়ৰ পৰি থকাত খোজকাঢ়িব, তাৰপিছত অকণমান ভাল ভাল মিউজিক শুনিব, এইবোৰ আৰু মই শিকাই দিম বাকী গোটেইখিনি। তেতিয়া কেনেকে আৰু এক্সট্ৰা শক্তিটো পাব, মানে সেই শক্তিখিনি পালে আপোনাৰ আৰু কামত আহিব। গতিকে মই আজি ইমানটো আৰু নকওঁ, এণ্ডিং কৰিবলৈ এটা প্ৰচেছিং আছে। এণ্ডিং কৰা প্ৰচেছিংটো যিহেতু ক্লাছ লৈছো, আমাৰ ৰেকিৰ কেইটামান প্ৰমিচ, মানে প্ৰতিজ্ঞাৰ শব্দ আছে। শব্দ কেইটা মই কম, আপোনালোকে মনৰ ভিতৰতে কব, তেতিয়া আপোনালোকৰ প্ৰেক্টিচ আৰম্ভ হ'ব। মই দি দিম এইবোৰ লিষ্ট, আপোনালোকে পিছত চাই চাই গাব পাৰিব। এনেকুৱা মই লিষ্ট দি দিম, লিভলেট, চাই চাই গাব পাৰিব। এতিয়া আপোনালোকক ভালকে বহি পেলাই চকুকেইটা বন্ধ কৰি, হাতখন কৰ্চ কৰি, নিজৰ মনৰ ভিতৰতে সদায় মানে এইটো ধ্যানতো কব পাৰিব। ৰাতিপুৱা সাৰ পাই, আজিৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিছে ন, ৰাতিপুৱা কাইলৈ সাৰ পাই এই কথাকেইটা মনত ৰাখি কব, মনত ৰাখি কবলৈ চেষ্টা কৰিব। এনেকে কব, মই মোক ভাল পাওঁ, আই লাভ মাইছেল্ফ, মই মোক ভাল পাওঁ। অনুভৱ কৰিব আপুনি যে আপোনাক ভাল পায়। ৰাতিপুৱাই কব, সাৰ পাই বিচনাত উঠিয়ে কব, সকলোৱে মোক ভাল পায়, মই নিজক ক্ষমা কৰিছো, সকলোকে মই ক্ষমা কৰিছো, পৃথিৱীখন অতি মনোমোহা, মই নিজকে উপভোগ কৰিছো। এনেকে প্ৰেম আৰু ৰেকি জুতিৰে আপুনি অন্ততঃ 4বাৰ যদি এনেকুৱা কথাবোৰ উচ্চাৰণ কৰে, সেই নামৰ সেই মহান ব্যক্তিজনৰ, যিজনে আৱিষ্কাৰ কৰিছিলে, এনেকুৱা শব্দৰ সদায় কোৱাৰ পৰা আমাৰ জীৱনত কিমান প্ৰভাৱ পৰে, যে মই মোক ভাল পাওঁ। কোৱা নাই চাগে আজিলে, তোক ভাল পাওঁ, তাক ভাল পাওঁ, চব ভাল পাওঁ কওঁ, মই মোক ভাল পাওঁ বুলি চাগে আমি কোৱা নাই। সদায় নিজক ভাল পাওঁ বুলি কব, মই মোক ভাল পাওঁ। এনেকেও কব পাৰে, আমি বাচ্চাবোৰক এনেকে কওঁ, মই মোক ভাল পাওঁ, মই মোক ক্ষমা কৰিছো, মই নিজকে ক্ষমা কৰিছো, আৰু সকলোৱে মোক ক্ষমা কৰিছে, আৰু সকলোৱে মোক ভাল পায়। আপুনি যেতিয়া নিজক ভাল পাব, তেতিয়াহে আপোনাক আনে ভাল পাব। আপুনি যেতিয়া নিজক ক্ষমা কৰিব, তেতিয়াহে আপোনাক আনে ক্ষমা কৰিব। এইখিনি হল মন্ত্ৰ, আমি জানিবলগীয়া। আৰু কিছুমান আছে, কিছুমান সংকল্প আছে ৰেকি শিকিবলৈ গলে, সেইখিনি মই পিছত শিকাই দিম। তাৰে লিষ্টখন মই গাই দিছো, সদায় কি কব লাগিব, ৰাতিপুৱাই কব লাগিব, আৰু সেইমতে চলিব লাগিব। কেইটামান নীতি আছে, সেইকেইটা যদি মানিব পাৰে জীৱনত, সদায় এটা এটা মানিব লাগিব। আপুনি 21 দিন যদি এটা এটা মানে, দেখিব আপোনাৰ চেঞ্জিং আৰম্ভ হৈ গৈছে। মই গোটেইকেইটা গাই দিছো। কেৱল মাত্ৰ আজিৰ বাবে মই কৃতজ্ঞতাপূৰ্ণ ব্যৱহাৰ কৰিম। অৰ্থাৎ যিটো দিন, সেই শব্দটো ভাবিব যে আজি মই দিনটোৰ বাবে কৃতজ্ঞতা হম। জীৱ জন্তু হওক, মানুহ হওক, গৰু হওক, যাকেই পাইছো কৃতজ্ঞতা, ধন্যবাদ যে এইটো মই পালো, ধন্যবাদ। কোনোবাই পাৰিছে, ধন্যবাদ। কোনোবাই যদি মোক বেয়াকেও কৈছে, ধন্যবাদ। সেইটো কৃতজ্ঞতাপূৰ্ণ ব্যৱহাৰ কৰিম, অকল আজি দিনটোৰ বাবে, অকল আজি দিনটোৰ বাবেই কৰক। সেই দিনটোত আৰু অন্য নানিব মনত।
কোনটো বাক্য লৈছে টিক মাৰ্ক দি থৈ দিব, আজি এইটো বাক্যৰ ওপৰত মই কাম কৰিম, বা মনতে থৈ দিব। সেই বাক্যটোকে দিনটো মতে কাম কৰকচোন, চাব দিনটো আপোনাৰ বেলেগ হৈ যাব। আৰু এটা আছে 2 নম্বৰ, কেৱল মাত্ৰ আজিৰ বাবে মই উদ্বিগ্ন নহওঁ, অৰ্থাৎ কোনো টেনচন নলওঁ। যি টেনচনে আহিব চব মই গ্ৰহণ কৰিম। কোনো টেনচন, যেনেকুৱা টেনচন দিয়ক একদম ফূৰ্তিত থাকিম, মই একো টেনচন নলওঁ। শুই উঠাৰ পৰা শোৱালৈকে যদি আপুনি তেনেকে থাকে, তেনেকে যদি 21 দিন অভ্যাস কৰে, চাব আপোনাৰ পৰিৱৰ্তন কিমান আহিব। অকল শব্দতেই চব পৰিৱৰ্তন আহিব। আকৌ আৰু এটা আছে 3 নম্বৰ, কেৱল আজিৰ বাবে মই খং নকৰো। সেই দিনটো কেতিয়াও খং নকৰিবই। সেই দিনটোত যেনেকুৱাই যি হওক, আজিৰ দিনটোৰ বাবে মই খং নকৰো। প্ৰতিজ্ঞাটো মনলৈ আহিল নহয়, মই আজি খং নকৰো। তেনেকে ৰাতিলৈকে আপুনি থাকিবলৈ চেষ্টা কৰি অভ্যাস কৰিব লাগিব, কৰিলে আহি যাব। তেতিয়া দেখিব পৰিৱৰ্তনবোৰ আপোনাৰ জীৱনত কিমান আহিছে। কেৱল মাত্ৰ আজিৰ বাবে মই সৎ আচৰণ কৰিম। সৎ মানে জীৱ জন্তু, গছ গছনি, মানুহ চবকে ভাল ব্যৱহাৰে কৰিম, বেয়া নকৰিম, মাত্ৰ এদিনৰ কাৰণে। কেৱল মাত্ৰ আজিৰ বাবে মই সকলো জীৱৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা নিবেদন কৰিম। সকলো জীৱক মই আজিৰ দিনটো ভাল পাম। কাৰোবাক চৰাই চিৰিকটি খাবলৈ দিয়ক, কুকুৰ এটাকো ৰুটি এডোখৰ খাব দিয়ক, গছজোপাকে পানী দিয়ক, গছটোতো জীৱই হয় ন, গতিকে পানী দিয়ক। সেই প্ৰেমপূৰ্ণ শ্ৰদ্ধা নিবেদন কৰক। পকা পাতকেইটা কাটি দিয়ক এদিন, এটা এটা দিন যদি এইখিনি কণ্টিনিউটিত কৰে, চাব আপোনাৰ পৰিৱৰ্তন জ্বলিব। গতিকে আজি মই যদি কাইলৈ আপোনালোকে ক্লাছত আহে, এপেকেট ধূপ, মই চাকি আনি থম, আৰু এটা সৰু তেলৰ পেকেট লৈ আহিব। আৰু কপু চপু মোৰ লগত আছেই, পিছত কিনি ল'ব আপোনালোকে। মই লিষ্ট দি দিম কি কি লাগিব আপোনালোকৰ নিজৰ পাৰ্চনেল ঘৰখন শুদ্ধিকৰণৰ কাৰণে, আৰু য'ত ৰেকি কৰিব শুদ্ধিকৰণৰ কাৰণে মই দি দিম। মাত্ৰ কাইলৈ কাৰণে মই দি দিম। মাত্ৰ আপোনালোকে নিজৰ কাৰণে এটা তেল লৈ আহিব। নিজৰ তেলটো নিজে জ্বলাব লাগে, যাতে আপোনাৰ নিজৰ বেয়াখিনি বাৰ্ণ কৰিব পাৰে। এটা তেলৰ পেকেট সৰু, আৰু হেৰি লৈ আহিব, মাটি চাকিটো মই চব দি দিম। এটা তেলৰ পেকেট আৰু নিজৰ ধূপ পেকেটটো নিজে লৈ আহিব। বাকী ইমানটোৱে। আৰু কলম এটা, বহী এখন লৈ আহিব, কথা কিছুমান আঁকিব লাগিব। নালাগে, কলম বহীটো নালাগে, মই দি দিম, সেইখিনিও আনিব নালাগে। মাত্ৰ আপোনালোকে নিজৰ তেলৰ পেকেট আৰু ধূপ পেকেট এটা লৈ আহিব। ভাল মন এটা লৈ আহিব। যদি কাইলৈ পৰা ক্লাছ কৰিম বুলি ভাবিছে, মই আজি প্ৰেক্টিকেল থিয়ৰিখিনি অকণমান আভাসটো দিলো। আভাসটো মেইন হয়। অকণমান চাগে গম পালে কি হয় কি নহয়, ৰেকি কেনেকে কাম কৰে। আৰু বাকী পিছত নিশ্চয়কে গম পাব। একেদিনাই ইমান গম পালে মাথাত কাম নহব। আৰু মই কিছুমান মাজে মাজে গ্ৰুপত দিও থাকিম দৰকাৰী কথা, যিখিনি আপোনালোকক সহায় কৰিব। গতিকে আজিলৈ ইমানতে আমি এণ্ডিং কৰিম। প্ৰত্যেকে নিজকে ধন্যবাদ কৰক যে আজিৰ দিনটো যে শিকিলো, ধন্যবাদ। মই মোক ধন্যবাদ কৰিছো। ইউনিভাৰ্চেল ৰেকি শক্তিক ধন্যবাদ। ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি, আৰু এই শক্তি লবলৈ মই প্ৰস্তুত। আৰু আজি শুবৰ সময়ত অন্তত আনদিনাৰ দৰে নুশুই ধন্যবাদ কৰিব যি যি আজি পালে। আজিৰ দিনটোৰ কাৰণে অকল গ্ৰেটিটিউড ফিল কৰক, ধন্যবাদ কৰি শুবৰ সময়ত অকণমান ধ্যান কৰিব, যেনেকে মই শিকালো। ধ্যান কৰি পেলাই একদম মোৰ স্বাস্থ্য ভাল, মোৰ ঘৰৰ পৰিবাৰ একদম স্বাস্থ্যকৰ হৈ আছে, মোৰ পৰিবাৰ একদম শান্তিত শুইছে, চাৰিওফালে আমি প্ৰটেকশ্যন হৈ আছো, সুৰক্ষিত হৈ আমি টোপনি গৈছো, তেনেকে ৰাতি শুব। আৰু ৰাতিপুৱা উঠোতেও যিমান পাৰে অকণমান আগত উঠি প্ৰাৰ্থনা আৰু ধ্যানটো কৰি ল'ব, যে গোটেই দিনটোৰ কাৰণে মোক শক্তি দিয়া, সেই ৰেকি শক্তি মোৰ লগত থাকা, দিনটোৰ কাৰণে মোক শক্তি দিয়া, মোৰ ঘৰৰ পৰিবাৰ শক্তিশালী হৈ থাকক, মোৰ ঘৰৰ পৰিবাৰৰ যিমান বেমাৰ আছে ৰেকি শক্তিৰ সহায়ত দূৰ হওক, আৰু মোৰ গোটেই পৰিবাৰ সুস্থ থাকক। তেনেকে ৰাতিপুৱা উঠি অকণমান সেই শব্দকেইটা ভাবিয়ে 5 মিনিট ধ্যান কৰিব, কৰিহে ভৰিখন মাটিত দিব। ভৰিখন, বাওঁ ভৰিখন প্ৰথম মাটিত দিব, দি পেলাই পৃথিৱী তত্ত্ব শিকিছো ন, পৃথিৱীত নমস্কাৰ এটা কৰি, সূৰ্যটোকো পাৰিলে নমস্কাৰ এটা কৰিব। সেইটো সূৰ্য প্ৰণাম বুলি কয়। আপুনি সূৰ্যটোকো গ্ৰেটিটিউড, ধন্যবাদ আজিৰ দিনটোৰ কাৰণে, যে মই তোমাৰ শক্তিটো আজিৰ পৰা গ্ৰহণ কৰিম। সূৰ্যইও আপোনাক শক্তি দিবলৈ এক্সট্ৰাকে আৰম্ভ কৰিব। পৃথিৱীখনক ধন্যবাদ দিলে, আকাশলৈ চাই ধন্যবাদ দিলে, আপুনি মনত পেলাব নালাগে, মনতে ধন্যবাদটো দিব পাৰে। সেইটো কৰিবলৈ আৰম্ভ কৰকচোন। তাৰ পৰাই চেঞ্জিংবোৰ আহিব। অকণমান ধ্যান কৰি শুব, আৰু ৰাতিপুৱা উঠি ধ্যান কৰি দিনটো আৰম্ভ কৰক।
তাৰ পৰাই পৰিৱৰ্তন আৰম্ভ হ'ব। শক্তিটো আছেই, শক্তিখিনি টেকনিক মই শিকাই দিম। আৰু আজিলৈ মই এণ্ডিং কৰিছো। সময় বেছি লৈ ললো, বেয়া নাপাব, কাৰণ ক্লাছটো এদিনৰ নহয়, বহুত দীঘল ক্লাছ, শৰীৰৰ ক্লাছ, মনৰ ক্লাছ, গতিকে অকমান জানকাৰী দিলো। কিবা কুৱেশ্যন থাকিলে এতিয়া যদি সোধে সোধক, নহলে কাইলৈ সুধিব। কিবা সুধিব নেকি? ৰেখামণি শুনি আছেনে? কিবা সুধিলে সোধক, নহলে শুনি লব পাৰিব, দি দিম। তেতিয়াহ'লে আজিলৈ বাই বাই, নমস্কাৰ। আৰু কাইলৈ ক্লাছত আহিলে আপোনালোকে আজি মাছ মাংস যদি বনাইছে পৰাপক্ষত নাখালে মই ভাল পাম। ক্লাছৰ আগদিনা মাছ মাংস খাব নালাগে, নিয়মত টক্সিনটো ৰিলিজ কৰিব লাগে। টক্সিনটো যিমান থাকে ৰিলিজ কৰিলে আপোনালোকৰ নিজৰ কাৰণেই ভাল। ঠিক আছে, মই এণ্ডিং কৰিছো। কিবা থাকিলে সুধিব দেই। আপোনাৰ মাইক বন্ধ আছে, একো শুনি পোৱা নাই। মাইকটো বন্ধ আছে, মাইকটো মিউট কৰি লওক। বন্ধ, এতিয়া কাইলৈ সুধি কওক। ল'ম। ঠিক কালি আছে, সুধি ঠিক ল'ম। আছে। ঠিক আছে, ঠিক আছে। থেংক ইউ, গুড নাইট। Thank you. Good night. Good night.